এভৰিৱান সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো সকলোৱে কমেন্ট কৰি আছিলে যে পিজিটিৰ পেপাৰখনৰো এনসাৰ শীট লাগে বা এনসাৰ কি লাগে কেনেকৈ কি এনসাৰ কৰিম তো গোটেইখিনি কুৱেশ্যন আজি লৈ পেলাই এটি নতুন ক্লাছৰ মই আহিলো সকলোৰে আগত যে আমি কুৱেশ্যন কেইটা সলভ কৰো তো স্টাৰ্ট কৰিছো ডাইৰেক্টলি বেছি সময় ওয়েষ্ট নকৰাকৈ তো প্ৰথম কুৱেশ্যনটো ইয়াতে এইটো তোমালোকৰ হয়তো যেহেতুকে সেট বেলেগ বেলেগ থাকে তো কুৱেশ্যন বিলাক বেলেগ বেলেগ হ'ব পাৰে এবাৰ চাই লবা কুৱেশ্যন কেইটাৰ অসমীয়াটো তাত লিখা আছে ইয়াতে যদি অসমীয়াটো দিব লগা হয় গোটেই পেজটো ভৰ্তি হৈ যাব সো দ্যাট মই লোৱা নাই আৰু ইয়াতে আমাৰ প্ৰথম কুৱেশ্যন মই ইয়াতে লৈছো A and B together can complete a work in 12 days and B and C can complete the same work আশা কৰো কুৱেশ্যন সকলোৱে ভালদৰে পঢ়িছা এটা আমাক A আৰু B ৰ কথা কৈছে B C ৰ কথা কৈছে দেন C ৰ কথা কৈছে এইটো হৈছে আমাৰ টাইম এন্ড ওয়াৰ্কৰ একদম বেসিক লেভেলৰ কুৱেশ্যন যেটো আমি থাৰ্ড টাইপ বুলি ক'ব পাৰো ইয়াতে টাইম এন্ড ওয়াৰ্কৰ বেসিক লেভেলৰ থাৰ্ড টাইপৰ কুৱেশ্যনত আমাক কি কয় মানুহ কেইজনে লগ হৈ কাম কৰা বুলি কয় A আৰু B লগ হৈ কাম কৰিব B আৰু C লগ হৈ কাম কৰিব আৰু C আৰু A লগ হৈ কাম কৰিব কিমান দিনত কৈ দিছে ইয়াতে 12 দিনত কৰিব দেন 15 আৰু লাষ্টত আছে 20 অৰ্থাৎ 12 দিনত কৰিব 15 দিনত কৰিব 20 দিনত কৰিব ইয়াৰ যদি এলসিএম লৈ দিও কিমান আহিব 60 আহিব মোৰটো এনেকুৱা লাগি আছে এইকেইটা ডাটা লৈ পেলাই চাগে মই ইয়াতে কৰোৱা আছিল ইউটিউবত আমাৰ এডিআৰি টাইমত এনেকুৱা কুৱেশ্যন আমি বহুত কেইটা ডিসকাশন কৰিছিলো 5 আহিব দেন 15 4 গুণ 60 আৰু 20 3 গুণ 60 আমি ইয়াতে যিকেইটা পাই গলো এই এফিচিয়েন্সি কেইটা কি হয় a plus b plus c নহয় twice a plus b plus c হয় অর্থাৎ 2 হোল ইনটু a plus b plus c is equal কিমান হ'ব এইখিনি যোগ কৰিলে 5 4 9 10 11 12 মানে 12 যেটো এফিচিয়েন্সি আছে এইটো হৈছে ইহত তিনিওৰে এফিচিয়েন্সিৰ যোগফলৰ দুগুণ তো আমি দুইৰে যদি এটো কাট কৰি দিও 6 হৈ গল মানে তিনিওৰে লগ হৈ পেলাই এফিচিয়েন্সি কিমান a b c তিনিওৰে লগ হৈ পেলাই এফিচিয়েন্সি হৈছে 6 ঠিক আছে তিনিওৰে লগ হৈ এফিচিয়েন্সি কিমান পালো আমি 6 পাই গল এতিয়া আমি কি কৰিব লাগে এতিয়া আমি চাব লাগে আমাক কৈছে কি কৈছে আমাক কৈছে সি অকলে কামটো কিমান দিনত কৰিব সি এলোন সি অকলে কামটো কিমান দিনত কৰিব তাৰ কাৰণে আমি a আৰু b ৰ এফিচিয়েন্সিটো ইয়াৰ পৰা বিয়োগ কৰিব লাগিব আমি সকলোৱে জানো যে a b c ইহত তিনিওৰে এফিচিয়েন্সি লগ হৈ পেলাই 6 তো ইয়াৰে পৰা a আৰু b ৰ এফিচিয়েন্সি যদি বিয়োগ কৰি দিও এটা কি হ'ব c ৰ এফিচিয়েন্সি ৰৈ যাব নে নাই নিশ্চয় যাব তো a আৰু b ৰ এফিচিয়েন্সি কিমান 5 তো a আৰু b ৰ যদি 5 হয় তেতিয়ালে আমি কি কৰিম আমি ইয়াৰে পৰা 5 এটা বিয়োগ কৰি দিম তো আমি যেটো 1 পাই গলো এটো কি হয় এটো হৈছে c ৰ এফিচিয়েন্সি তো c এ দিনত ইমানখিনি কাম কৰে আৰু এফিচিয়েন্সি গম পোৱাৰ পাছত টোটাল ওয়ার্ক আমি অলৰেডি জানো তো 60 ডিভাইড বাই 1 অৰ্থাৎ 60 ডেজ তো 60 ডেজ আমাক কি লাগিব 60 ডেজ আমাক সময় লাগিব c ৰ অকলে কামটো সম্পূৰ্ণ কৰিবলৈ আশা কৰো সকলোৰে আনসাৰ আহিছে ধুনীয়াকৈ বুজি পালা তো কারেক্ট আনসারটো আমাৰ অপচন ডি হৈ যাব ইয়াৰ নেক্সট কুৱেশ্যনৰ ফালে আইছো এটো কুৱেশ্যন এটো কুৱেশ্যনত কি আছে এতিয়া এই কুৱেশ্যনটোৰ ফালে যদি মন কৰা যায় ইয়াতে আমাক কি দিয়া আছে কেইটামান নাম্বাৰ দিয়া আছে এই কুৱেশ্যনটো যদি বেছি সময় চাই থকা যায় বহুত কমপ্লিকেটেড লাগে তো সিম্পলি যদি তোমালোকে বেছি নাভাবি পেলাই ইয়াতে 1 স্কয়াৰ 2 স্কয়াৰ আছে ন এটো যদি a স্কয়াৰ - b স্কয়াৰ বুলি ভাবি লোৱা এটো কি হ'ব পাৰা a স্কয়াৰ - b স্কয়াৰ তো গোটেই কেইটা a স্কয়াৰ - b স্কয়াৰ বুলি ভাবি ললে তোমালোকৰ আনসাৰটো ইনস্ট্যান্টলি ওলাব অৰ্থাৎ এইখিনি হৈছে a স্কয়াৰ - b স্কয়াৰ তাৰপিছত আকৌ এইখিনি a স্কয়াৰ - b স্কয়াৰ তো এনেকৈ গোটেই কেইটা a স্কয়াৰ - b স্কয়াৰ হয় নে নাই তো গোটেই বিলাক এনেকৈ সলভ যদি কৰি দিয়া তেতিয়া হলে তোমালোকৰ আনসাৰটো ডাইৰেক্টলি আহি যাব আশা কৰো বুজি পালা এটা কুৱেশ্যন কিবা মিছিং আছে নেকি মিছিং তো নাই ঠিকই আছে তো আমি যদি এতিয়া এইখিনি সলভ কৰিবলৈ ট্রাই কৰো আমি কি দেখিম প্ৰথমতে এটো হৈছে a স্কয়াৰ - b স্কয়াৰ ন মানে কি হ'ব a স্কয়াৰ - b স্কয়াৰ আছে যদি আমি যদি এইখিনি অকমান সিম্পলিফাই কৰিবলৈ ট্রাই কৰো আমি ইয়াতে দেখিম 1 স্কয়াৰ - 2 স্কয়াৰ তো এটো ভাঙিলে কি হ'ব a + b হোল ইনটু a - b অৰ্থাৎ প্ৰথমতে এই দুটা যোগ কৰি পেলাই হেতৰ যোগফলটো লিখিম তাৰপিছত বিয়োগ কৰি পেলাই বিয়োগফলটো তো যোগ কৰিলে কি হ'ব 2 + 1 3 2 + 1 3 আৰু 1 ৰ পৰা 2 গলে কি থাকিব 1 ৰ পৰা 2 গলে -1 তো -1 এটো কি হ'ব এটো পূৰণ ঠিক আছে তো 3 * 1 কৰিলে কি হ'ব -3 তো প্ৰথম খিনিৰ পৰা আমি গম পালো -3 আহিল সেকেন্ড খিনিৰ পৰা কি আহিব ইয়াতে যদি চাও 3 স্কয়াৰ আছে 3 স্কয়াৰ মানে ইয়াতে যদি মই নেক্সট লাইনত দেখাও 3 স্কয়াৰ আছে মানে কিমান হ'ব 4 3 প্ৰথমতে আহিব 7 আৰু -1 মানে ইয়াৰে পৰা এটা কথা গম পালো যে আমাৰ ইয়াতে যেনেকৈ -1 আহিছে ইয়াতেও -1 আহিছে 3 ৰ পৰা 4 গলে 1 থাকিব 5 ৰ পৰা 6 গলে 1 থাকিব 97 ৰ পৰা 1 গলেও 1 এ থাকিব মানে গোটেই কেইটাৰ ক্ষেত্ৰতে কি আহিব 1 টো আহিবই মানে ঠিক আছে 1 টো আহিবই তো আমি গম পাই গলো যে ইয়াতে গোটেই কেইটা আনসাৰ কিহত থাকিব নিগেটিভত থাকিব এতিয়া জাস্ট আমি কৰিব কি লাগে আমি জাস্ট সিম্পলি এই সংখ্যা কেইটাৰ এই গোটেই কেইটা সংখ্যা নিগেটিভ হ'ব বুলি গম পালো জাস্ট যোগ কৰি লিখিব লাগে 2 + 1 3 4 + 3 কিমান হ'ব 4 + 3 7 তাৰ পাছত এইকেইটাৰ মাজত আকৌ যোগচিন আছে ন যোগচিন থাকিও লাভ নাই কাৰণ বিয়োগ হৈ গল ন তো বিয়োগ আহি যাব চিনটো তাৰ পাছত কি আছে 5 + 6 কিমান হ'ব 5 6 11 তাৰ পাছত কো ইয়াতে ডট ডট দি দিয়া ডট ডট দি পেলাই ইয়াতে কি আছে 97 + 98 কিমান হ'ব এটা যোগ কৰিলে
তো 98 দুগুণ কৰিলে আমাৰ আহিব 196 195 আহিব 195 আহিব ইয়াতে চাগে most probably কুৱেশ্যনটো কি হ'ল ওকে মই এবাৰ চাই দিছো কুৱেশ্যনটো দেই আৰু ঠিকে আছে এইটো তো ইয়াতে যদি আমি চাওঁ ইয়াতে আমি লাষ্ট টাইমটো আমি এইটো বুলি ধৰি লওঁ তেতিয়া আমাৰ অকণমান বেছি ইজি হ'ব আমি ইয়াতে মাইনাছটো কমনো ল'ব পাৰিম তো আমি মাইনাছটো নথকা বুলি প্ৰথমতে ভাবি লওঁ ঠিক আছে আমাৰ ইয়াতে নিগেটিভ নাই বুলি ধৰি লওঁ নিগেটিভটো কমন আনিলো কমন আনিলে কি আহিব 3 + 7 প্লাছ আহিব 11 আৰু প্লাছ ইয়াতে ডট ডট গৈ পেলাই লাষ্টত থাকিব প্লাছ কিমান 195 ঠিক আছে আৰু লাষ্টত এটা এক্সট্ৰাকৈ কি আছে এক্সট্ৰাকৈ এটা 99 স্কোয়াৰ এটা আছে ন এক্সট্ৰাকৈ 99 স্কোয়াৰটো আমি লিখিও দিব পাৰো 99 স্কোয়াৰ মানে কিমান হ'ব 9801 তো এইখিনি আমি এতিয়া এনসাৰ উলিয়াব লাগে আমি যদি ইয়াতে ভালদৰে চাওঁ এই যিকেইটা সংখ্যা আছে এইকেইটা ডিফাৰেন্স কিমান ডিফাৰেন্স হৈছে 4 তো অৰ্থাৎ ইহঁতে সমান্তৰ প্ৰগতিত পৰিব আৰু সমান্তৰ প্ৰগতিত পৰিলে সংখ্যাকেইটাৰ যোগফল উলিওৱাটো কিবা টান কাম জানো একদমেই নহয় সমান্তৰ প্ৰগতিৰ আমাৰ হাতত দুটা ফৰ্মুলা আছে প্ৰথমতে আমি n টাৰ্মটো ওলাব লাগিব কিমানটা টাৰ্ম আছে ইয়াতে তাৰ কাৰণে কি ফৰ্মুলা ইউজ কৰিম an ইকুৱেল a প্লাছ n minus 1 হোল d ঠিক আছে এই ফৰ্মুলাটো আমি ইউজ কৰি পেলাই আমি n ৰ ভ্যালুটো উলিয়াবলৈ চেষ্টা কৰিম কাৰণ ইয়াতে বাকি কেইটা ভ্যালু আমি অলৰেডি জানো an মানে কি হয় 195 a মানে কিমান হয় 3 দেন n মানে কি n minus 1 আমি নাজানো d মানে হৈছে 4 এইখিনি তোমালোকে সলভ কৰিলে দেখিবা n ইকুৱেল আহিব 49 ঠিক আছে n ইকুৱেল 49 আহিব আৰু n ৰ ভ্যালুটো যেতিয়া গম পাম তাৰ পাছত আমি আৰু এডিশনালি কি ফৰ্মুলা লগাম আমি ফৰ্মুলা লগাম এইবাৰ sn মানে এইকেইটা সংখ্যাৰ যোগফলৰ ফৰ্মুলা কি আছিল n/2 কি আছিল a plus an ঠিক আছে এতিয়া এই ফৰ্মুলাটো আমি যেতিয়া ইউজ কৰিম ইয়াতে দেখিম 49 divided by 2 ইয়াতে কি হ'ব a plus an মানে ফাৰ্স্ট টাৰ্ম প্লাস লাস্ট টাৰ্ম 195 যোগ 3 কিমান হ'ব 198 এইটো যদি 2 ৰে কাটি দিও কিমান আহিব 2 9 গুণ 18 99 আহি গল ঠিক আছে তো আমি যদি এতিয়া চাও 49 into 99 এটো ক্যালকুলেট কৰিলে কিমান ওলাব 9 9 গুণ 81 1 আহি গল দেন আমাৰ কিমান আহিব 5 আহি গল ইয়াতে আৰু লগতে কি আহিব আমি যদি কৰো 48 ন 48 আহিব ঠিক আছে 48 4851 ক্যালকুলেশনটো এবাৰ চাই লবা যদি 49 into 99 কৰো 4851 আমাৰ আহিব লাগে এটা এই ভ্যালুটো হৈছে আমাৰ প্ৰথমখিনি ন এই পোৰশনটোৰ প্ৰথম পোৰশনটোৰ ভ্যালু হৈছে 4851 আৰু লগতে আগত কি আছে নিগেটিভ চিন আছে তো আমি এটো কি লিখিব পাৰিম নেক্সট লাইনত আমি এনেকৈ লিখিব পাৰিম যে -4851 প্লাস কি আছে 9801 এটা এইখিনি যদি আমি সলভ কৰো কি দেখিম 1 ৰ পৰা 1 গুচি গল 0 থাকি গল ঠিক আছে ইয়াতে 0 থকা কোনটো আছে 0 ইউনিট ডিজিটৰ গতি গিটাৰ আছে ঠিক আছে তাৰে পিছত ইয়াতে কি আছে 0 আছে 10 ৰ পৰা 5 গলে কি থাকিব 5 থাকিব নেক্সট কি আছে নেক্সট 8 ৰ পৰা 8 গলে 0 থাকিব দেন 9 ৰ পৰা 4 গলে 5 থাকিব তো 5050 আমাৰ কারেক্ট आंसर আহিব জানো 5050 আহিব লাগে নে কারেক্ট आंसर তো আমি যদি ইয়াতে চাও ইয়াতে যদি আমি লিখি দিও 4851 তো 0 আহি গল ইয়াতে 8 নাই 7 আছে ন 17 হ'ব 17 হলে বেলেগ আহিব দেই এইটো ক্যালকুলেশন মিস্টেক হৈছে কিবা এটা তো ইয়াতে যদি চাও ইয়াতে আমি 200 ৰ পৰা 5 গল 5 থাকি গল দেন আমাৰ ইয়াতে কি আছে 17 আছে ন 17 ৰ পৰা 8 গলে কিমান থাকিব 9 থাকিব দেন ইয়াতে কিমান আছে এতিয়া ইয়াতে আছে 8 তো ইয়াতে থাকিব 4 4950 ঠিক আছে তো কারেক্ট आंसर তো আমাৰ কি হৈ যাব ইয়াৰে কারেক্ট आंसर তো আমাৰ আহি গল 4950 কিন্তু পজিটিভৰ আহিব ভ্যালুটো কাৰণ লাষ্টৰ খিনি 9801 টো পজিটিভ ভ্যালু ন এই 99 স্কয়াৰ চাই লোৱা বাকিখিনি ক'বলৈ গলে এৰিথমেটিক প্ৰগ্ৰেছনত পৰিছে তো আমি এৰিথমেটিক প্ৰগ্ৰেছনৰ ফৰ্মুলা দুটা জানিব লাগিব একচুয়ালি ক'বলৈ গলে এইবাৰ টেটৰ পেপাৰখন ভালেই হৈছে মানে কোনো এজন এনেকুৱা ষ্টুডেন্ট চাগে নাই যোনে 100% গোটেইখিনি এটেম্প কৰিছে এটেম্প কৰিব পৰা নাই চাগে কাৰণ কুৱেশ্যন বিলাক ইমান লেংদি আছিলে এইটো কুৱেশ্যনৰ এনেকুৱা একো অপচন নাই আৰু ইমানখিনি কৰিবই লাগিব আৰু ইয়াতে যদি তোমালোকে চোৱা ক্যালকুলেশন খিনি মইতো অলপমান ধৰিলা ডাইৰেক্ট কৈ দিছো যে এইটো আহিব কিন্তু এক্সামত আমি ভালদৰে চাব লাগিব আৰু অলপ টাইম লাগিব মই ধৰিলা ইয়াৰে আগতো এবাৰ কুৱেশ্যনটো চাইছো হয় না নাই ইয়াৰে আগতে এবাৰ চাইছো চোৱা কাৰণে মোৰ এনসাৰটো অলপ সোনকালে আহিছে কিন্তু এক্সামত যেতিয়া প্ৰথমবাৰ কুৱেশ্যনটো দেখা যাব এইটো অকমান টাইম লাগিব বাৰু কাৰণ বহুত কেইটা স্টেপ আছে এনেকুৱা নহয় যে এটা স্টেপ কৰিলে এনসাৰ আহিব প্ৰথমতে তোমালোকে এইটো চাব লাগিব এইটো সলভ কৰি পেলাই এইটোলৈকে আনিব লাগিব তাৰ পিছত তোমালোকে n টাৰ্মটো ওলাব লাগিব তাৰ পিছত তোমালোকে sn উলিয়াব লাগিব যোগফলটো তাৰ পিছত সেই যোগফলটো বিয়োগ কৰিব লাগিব মানে আলটিমেটলি 4টা স্টেপ 4টা স্টেপৰ অংক এটা ইমান ইজি অংক কেতিয়াও নহয় বাৰু এক্সাম পইণ্ট অফ ভিউৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে চোৱা ইয়াতে আমাক কৈছে দুটা কেন্ডেলৰ কথা আৰু কেন্ডেল দুডাল কি হৈছে দুটা কেন্ডেল আছে আৰু কেন্ডেল দুডাল সেম হাইটৰ ঠিক আছে can burn completely in 8 hours and 10 hours 8 ঘন্টা আৰু 10 ঘন্টা সম্পূৰ্ণৰূপে জ্বলি যাব পাৰে ঠিক আছে কেন্ডেল দুডাল কেনেকৈ জ্বলিব পাৰে মই কৈ দিলো এডাল কেন্ডেল আছে A এডাল কেন্ডেল আছে B এডালে 8 ঘন্টা জ্বলি সম্পূৰ্ণ শেষ হৈ যায় আৰু এডালে 10 ঘন্টা ইহঁতৰ যদি আমি এলসিএম লও কিমান আহিব 40 আহিব মানে ক'ব পাৰিম যে কেন্ডেলডালৰ হাইট কিমান আমি জাস্ট আনুমানিক ক'ব পাৰিম যে 40 ইউনিট এপ্ৰক্সিমেটলি 40 হৈছে কেন্ডেলডালৰ হাইট ইমান ওখ তো কেন্ডেলডালৰ হাইট যদি 40 হয় আমাৰ কি হ'ব
আমাৰ কেন্ডেলডাল জ্বলি যোৱাৰ স্পীড কিমান স্পীড মানে কিমান এফিচিয়েন্সি নহয় জানো তো এফিচিয়েন্সি কিমান হ'ব 5 মানে এ কেন্ডেলডালে 1 ঘন্টাত 5 ইউনিট জ্বলি যাব আৰু বি কেন্ডেলডালে 1 ঘন্টাত 4 ইউনিট জ্বলিব ঠিক আছে এইখিনিলৈকে আমি পাৰিলো নেক্সট আমাক কি কৈছে নেক্সট আমাক কৈছে যে সিহঁতে কিমান টাইম জ্বলিব লাগিব যাতে সিহঁতৰ 5:6 ফ্ৰেকশন ৰৈ যায় তো আমি ধৰিলো সিহঁতে টি টাইম জ্বলি যাব এটা চোৱা 1 ঘন্টাত যাব 5 ইউনিট জ্বলি তো টি টাইমত কিমান জ্বলিব 5 টি হয়নে নাই এডাল কেন্ডেলে যদি 1 ঘন্টাত যদি 5 ইউনিট জ্বলি পুৰি যায় 5 ইউনিট যদি পুৰি যায় তেতিয়াহলে টি সময়ত কিমান পৰিব 5 পূৰণ টি 1 ঘন্টাত 5 2 ঘন্টাত 5 পূৰণ 2 3 ঘন্টাত 5 পূৰণ 3 আৰু টি সময়ত কিমান হ'ব 5 পূৰণ টি মানে টোটেল ইউনিট আছিল 40 40ৰ পৰা কি হ'ব 40 ধৰিছো ন টোটেল ইউনিট তো টোটেল যোনটো আমাৰ কেন্ডেল আছে কেন্ডেলটোৰ হাইট হৈছে 40 সেম হাইট বুলি কৈছে ন সেম হাইট মানে 40 তাৰে পৰা কি হৈছে তাৰে পৰা পুৰি গৈছে কিমান 5 টি আৰে টি বুলি ধৰিছো 5 টি কোনটো এ কেন্ডেলটো 5 টি আৰু বি কেন্ডেলটো কিমান হ'ব বি কেন্ডেলটো আমাৰ জ্বলি গৈছে কিমান 4 টি টি সময়ত ইমানখিনি জ্বলিছে আৰু জ্বলাৰ পাছত সিহঁতৰ ৰেচিঅ'টো কাৰ সমান 5:6 বুজি পালানে এতিয়া এইখিনি সলভ কৰিব লাগে টি ভ্যালুটো ওলাব লাগে যদি ক্ৰস মাল্টিপ্লাই কৰি পেলাই উলিয়াবলৈ চেষ্টা কৰা তাহলে তোমালোকৰ টি ওলাই যাব 4 ঠিক আছে 4 আৱাৰ ভাগৰো বুজি পালা এইটো বাস বুজি পাবলৈ চেষ্টা কৰা এইটো বুজি পালে ক্যালকুলেশন খিনি এনেও পাৰিবা কথাটো হ'ল আমি প্ৰথমতে এলসিএম লৈ পেলাই যোনটো সেম হাইট বুলি ক'লে আমি এটো ধৰি লব পাৰো সেম হাইট বুলি কৈছে যেটা আমি কিবা এটা ধৰি লব পাৰো আমি ধৰি লৈছো যে এ কেন্ডেল আৰু বি কেন্ডেল সেই কেন্ডেল দুটাৰ হাইট কিমান 40 ইউনিট 40 সেন্টিমিটাৰ হ'ব পাৰা মিটাৰ হ'ব পাৰা তোমালোকৰ ইচ্ছা ঠিক আছে আৰু এই কেন্ডেলডালে 8 ঘন্টাত জ্বলি যায় ন 8 ঘন্টাত পুৰি যায় মানে 1 ঘন্টাত কিমান পুৰিব সেইটো বস্তু উলিয়াব লাগে আৰু সেইটোক আমি কি বুলি কওঁ স্পিড বুলি কওঁ তো আমি স্পিডটো উলাই দিলে আৰু কিমান 5 স্পিড হৈছে 5 আৰু বি কেন্ডেলটোৰ স্পিড কিমান 4 আৰু স্পিড গম পোৱাৰ পাছত আমি কি কৰিছো টাইমটো এবাৰ ধৰি লৈছো যে টাইমটো হ'ল টি সময় যে টি সময়ৰ পিছত কি হ'ব সিহঁতৰ জ্বলি যাই পেলাই ইমান অংশ ৰৈ যাব কিমান অনুপাতত ৰৈ যাব 5:6 তো সেইকাৰণে আমি কি কৰিছো 5 টি 40 আছিলে তাৰে 5 টি পুৰি গ'ল মানে বাকিখিনি ৰৈ গ'ল ঠিক তেনেদৰে 40 আছিলে 40 পুৰি গ'ল বাকিখিনি ৰৈ গ'ল আৰু ইহঁতৰ ৰেচিঅ'টো কাৰ সমান 5/6 ৰ সমান তো এইখিনি সলভ কৰিলে আমাৰ এনসাৰটো ইয়াৰে ওলাই আহিব টি ইকুৱেল 4 আৱাৰ্স ঠিক আছে আশা কৰো বুজি পালা সকলোৱে মেথডটো বুজি পালা যে আমি কেনেকৈ ভাবিলো এইটো এই কনসেপ্টটো কেনেকৈ আহিল আৰু তাৰ পিছত বাকিখিনি একদম সিম্পল ক্যালকুলেশন আছে ইয়াতে যদি ক্যালকুলেশন খিনি তোমালোকে ভালদৰে মন কৰা ইয়াতে কি আহিব ক্যালকুলেশনত এবাৰ দেখাই দিছো তো ক্যালকুলেশনৰ ফালে চালে 6 ৰে ক্ৰস মাল্টিপ্লাই কৰা 240 বিয়োগ 30 টি আহিব তাৰ পিছত এইফালে কিমান আহিব 5 ৰে 5 4 গুণ 20 200 বিয়োগ আহিব 20 টি এতিয়া আমি যদি অলপমান বস্তুকেইটা হিপানে নিম 30 টি টো ইপিনে লৈ যোৱা এটা কি হ'ব 10 টি থাকিব আৰু 200 টো ইপিনে আনিলে 40 থাকিব তো শূন্য শূন্য কাট খাই গ'ল দেন আমাৰ টি ইকুৱেল ডাইৰেক্টলি আনসাৰ আহিব 4 আৱাৰ মানে 4 ঘন্টাত কি হ'ব এনেকুৱা এটা আমাৰ 5:6 অনুপাতৰ হাইট ৰৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এডু কোৱেশ্চন আরে কি কৈছে if is 9 is placed in the left side of a 5 digit number এডু কোৱেশ্চন দেখাত খুব টান আছিলে আরে 5 digit নাম্বাৰ এটাৰ কথা কৈছিলে আরে 5 digit নাম্বাৰটোৰ কি কথা কৈছিলে আমাক আমাক 5 digit নাম্বাৰ বুলি কৈছে আৰু 5 digit নাম্বাৰ বুলি ক'লে আমি কি কৰিম প্ৰথমতে ইয়াতে লিখিয়ে দিছে বাৰু গোটেইখিনি তো আমি কি কৰিব লাগে ইয়াতে যোনটো 9 a b c d e বুলি আছে এটোক আমি অলপমান বেলেগ ফৰমেটত লিখিম মানে কেনেকৈ লিখিম প্ৰথমতে আমি লিখিম ই মানে কি হ'ব আমি সদায় যেতিয়া আমি দুটা অংকৰ কথা কওঁ দুটা অংকৰ সংখ্যা এটা আমি কেনেকৈ লিখো আমি দুটা অংকৰ সংখ্যা এটা সাপোজ এইটো এটা a b সংখ্যা এটোক আমি এনেকৈ লিখো নে নাই 10a plus b লিখো ন এনেকৈ লিখো কাৰণ মই যদি কওঁ 25 আমি কেনেকৈ লিখিব পাৰো আমি এনেকৈ লিখিব পাৰো যে 10 পূৰণ 2 কাৰণ দশকৰ ঘৰত থাকিলে 10 2 ৰ লগত পূৰণ হয় ঠিক আছে 10 পূৰণ 2 আৰু ইয়াতে কি হ'ব এককৰ ঘৰত 5 আহিব ঠিক আছে এককৰ ঘৰত যিটো আছে ডাইৰেক্ট আহি গ'ল আৰু শতকৰ ঘৰত থাকিলে কি হ'ব ইয়াতে যদি 5 থাকিলেহেঁতেন 100 ৰ লগত পূৰণ হ'লহেঁতেন 100 পূৰণ 5 তো এইটো আছিল আমাৰ স্ট্ৰাকচাৰ তো এই স্ট্ৰাকচাৰটো আমি জাস্ট ইয়াতে ফলো কৰিব লাগে আৰু এইটো ইউজ কৰিলে আমাৰ এনসাৰটো অটোমেটিক্যালি ওলাই আহিব ইয়াতে যদি আমি চাওঁ এই যোনটো 9 টো যোনটো আমি ৰাইট সাইডত বহাইছো ইয়াতে কি কৈছে কোৱেশ্চনৰ এ 5 digit number a 6 digit number is formed which is 4 times এই 6 digit নাম্বাৰটো হৈছে 4 গুণ কাৰ 4 গুণ 6 digit number when 9 is placed at the right side যদি ৰাইট সাইডত বহাই এইটো সংখ্যা 4 গুণ ঠিক আছে এই সংখ্যাটো হৈছে এইটো সংখ্যাৰ 4 গুণ আমাক সেইটো কৈছে তো এই সংখ্যাটো প্ৰথমতে মই লিখিলো এইটো সংখ্যা হ'ব কি প্ৰথমতে মই লিখিলো 9 ৰ পাছত কি লিখিব লাগিব শূন্য লিখিব লাগিব না কিমানটা শূন্য লিখিম যিমানটা অংক আছে কিমানটা আছে 1 2 3 4 5 পাঁচটা শূন্য সংখ্যা আছে পাঁচটা শূন্য হল তাৰ পিছত কি লিখিম যোগ এর জায়গা কি হ'ব এল
আমি আগত লিখিম 4টা শূন্য লিখিম ন 4টা শূন্য a 1000 তাৰ পিছত আমি কি লিখিলো ঠিকে আছে নে নাই 3 4টা শূন্য হ'ব 3 আমি 3টাহে লিখিলো 4টা শূন্য হ'ব 10,000 a প্লাস কি হ'ব 1000 b প্লাস কি হ'ব 100 c ঠিক আছে প্লাস কি হ'ব 10 d আৰু e এইটো হৈ গ'ল আমাৰ এটা সংখ্যা ঠিক আছে আমাক যোনটো 6 ডিজিট নাম্বাৰ বুলি কৈছে 6টা অংকৰ সংখ্যা সেই সংখ্যাটো আমি এনেকৈ লিখিব পাৰো এই সংখ্যাটো আমাক কি বুলি কৈছে কোৱেশ্চনত এই সংখ্যা যেটো আছে এই সংখ্যাটো কাৰ 4 গুণ নতুনকৈ পোৱা সংখ্যাটো মানে a b c d e আৰু 9 টো লাষ্টৰ ফালে থাকিব এইটোৰ মান কিমান গ'ল এইটোৰ কৈছে আমাৰ 4 গুণ বুলি তো আমি এটোক 4 গুণ লিখিব লাগিব এনেকৈ 4 গুণ তাৰ ভিতৰত কোন থাকিব প্ৰথমতে a আহিব ন a এর কাষত কিমানটা শূন্য আহিব কোৱাচোন কিমানটা সংখ্যা আছে ইয়াতে 5টা সংখ্যা আছে মানে 5টা শূন্য 4 3 4 5টা শূন্য a যোগ তাৰপিছত কি আহিব তলত এবাৰ 4টা শূন্য আহিব 4টা 10000 b তাৰপিছত আহিব কিমানটা শূন্য তাৰপিছত আহিব 3টা শূন্য c তাৰপিছত আহিব 2টা শূন্য d তাৰপিছত আহিব এটা শূন্য ই তাৰপিছত আহিব 9 ঠিক আছে এককৰ ঘৰত 9 আছিল ন এইটো হৈ গ'ল আমাৰ ফৰ্মেট এতিয়া আমি এইখিনিক যদি অকনমান সিম্পলিফাই কৰো আমি ইয়াৰ এনসাৰটো পাই যাম কেনেকৈ সিম্পলিফাই কৰিম প্ৰথমতে তোমালোকে কি কৰা 4 ৰ লগত এইটো পূৰণ কৰিবা পূৰণ কৰি পেলাই একেলগে সলভ কৰিব পাৰা একেলগে সলভ কৰিলে কি হ'ব যদি প্ৰথমতে 4 ৰ লগত পূৰণ কৰো এইটো আমাৰ আছে ইয়াতে 9 9 থাকিলে ইয়াতে 90000 এ থাকিব মই 90k বুলি লিখিলো দেই 90000 মানে 90k 9 lakhs actually এইটো 9 লাখ কাৰণে l লিখি দিও নেকি অকনমান ক্যালকুলেশনটো বেছি দীঘলীয়া হৈ গৈ আছে বাৰু এইটো পেজত থাকক নেক্সট পেজত আমি কৰিলো লাগিলে ইয়াতে মই লিখিলো 90 লাখ 9 লাখ হ'ব 9 লাখ 9 লাখ যোগ ইয়াতে আছে 10000 a 10000 a যোগ ইয়াতে আছে 1000 b 1000 b যোগ আছে ইয়াতে 100 c 10 d প্লাস e ইকুৱেল আমাৰ ইয়াতে কিমান আহিব ৰাইট সাইডত আহিব আমাৰ 4 লাখ 4 লাখ 4 লাখ a তাৰপিছত আহিব আমাৰ 40000 b তাৰপিছত আহিব আমাৰ 4000 c তাৰপিছত আহিব 400 d 400 d আহিব 400 d আৰু তুমি লিখিব পাৰা ইয়াতে 40 e আৰু 36 এইখিনি হ'ল আমাৰ এইটো সমান চিহ্ন ৰাইট সাইডত আছে এইখিনি নেক্সট পেজত আহিছো ইয়াতে যদি আমি সলভ কৰিবলৈ চাও আমি ইয়াতে লিখিম প্ৰথমতে লিখিম 9 লাখ 9 লাখ লিখিলো দেন মাইনাস হ'ব ন তাৰ হেতু সাইডৰ বস্তুখিনি আমাৰ গোটা সংখ্যাখিনি এইটো সাইডৰ নানাছো -36 হ'ব ইকুৱেল কিমান হ'ব যদি আমি চাও ইয়াতে চাও মই 36 টো আনিছো কাৰণ ইয়াৰে কাষত a b c d e নাই আৰু বাকি a b c d e থকাখিনি সেইপিনে লৈ যাও ঠিক আছে ৰাইট সাইডত লৈ যাও ৰাইট সাইডত লৈ গলে কি হ'ব ইয়াতে আছে 4 লাখ 4 লাখ আছে 4 লাখৰ পৰা কি বিয়োগ হ'ব 4 লাখ a ৰ পৰা বিয়োগ হ'ব আমাৰ 10000 10000 a এটা বিয়োগ হ'ব ঠিক আছে 4 লাখৰ পৰা 10000 a বিয়োগ হ'ব 4 লাখৰ পৰা যদি 10000 a বিয়োগ হয় তেতিয়া কি থাকিব কোৱাচোন আমি ডাইৰেক্টলি এটা লাইনতো লিখিব পাৰো 4 লাখৰ পৰা 10000 যদি বিয়োগ হয় নেক্সট লাইন মই ইয়াতে লিখিছো 9 লাখৰ পৰা 37 বিয়োগ কৰা ফাৰ্ষ্ট 9 লাখৰ পৰা 37 বিয়োগ কি থাকিব 8 লাখ থাকিব 8,99,900 কিমান আহিব 74 74 আহিব নে নাই 60 আহিব 60 আহিব 64 8,99,964 আহিব আমাৰ তাৰপিছত এইটো সাইডত আমি দেখিম 40 লাখৰ পৰা যদি 10000 যায় তেতিয়াহলে কি হ'ব 39 লাখ 39 লাখ থাকিব আৰু লগতে কি থাকিব 39 লাখ 99,000 99,000 নহয় 90,000 39 লাখ 90,000 থাকিব ঠিক আছে 39 লাখ 90,000 এটা শূন্য কমি আছে নেকি 3 4 5 ঠিক আছে ন 3 4 5 ঠিক আছে তো 39 লাখ 90,000 a থাকিব তাৰ পিছত আমি যদি নেক্সট কেইটাও চাও এটা বিয়োগ কৰি যদি চাও তোমালোকে যদি নেক্সট লাইনত ইয়াতে চোৱা নেক্সট লাইনত আহিছো ইয়াতে চোৱা 40 লাখ আছিলে তাৰ পৰা আমাৰ 10000 a গৈছে এবাৰ কি হ'ব 40000 b আছে তাৰ পৰা কি হ'ব 1000টা b যাব 40000 ৰ পৰা 1000 গলে কি থাকিব 40000 ৰ পৰা 1000 গলে 39000 থাকিব 39000 b থাকিব তাৰ পিছত থাকিব 390 39000 আছিলে এবাৰ 3900 থাকিব ইমান c থাকিব তাৰপিছত 390 b থাকিব তাৰপিছত 39 ই থাকিব ঠিক আছে এইখিনি বস্তু আমাৰ থাকিব 39 ই থাকিব নে নিশ্চয় থাকিব লাগে চাই লও ইয়াতে আছে আমাৰ কি আছে লাষ্টত আমাৰ আছে 40 ই ন 40 ইৰ পৰা যদি এটা ই বিয়োগ হয় এটা ই আছে না এটা ই বিয়োগ হ'ব এটা ই বিয়োগ হলে 39 ই থাকিব তো এইখিনিলৈকে আমাৰ হৈ গ'ল
ঠিক আছে এটা যদি এইখিনি যদি আমি আৰু অলপমান ক্যালকুলেশন কৰো আমি কি দেখা পাম এতে আছে 8,99,964 আৰু ইয়াতে যদি কমন লব বিচাৰো কি কমন লব পাৰিম 39,000 কমন লব পাৰিম নে নিশ্চয় পাৰিম তো 39,000 এটা কমন লৈ দিয়া 39,000 কমন লৈ দিলে কি হ'ব ইয়াতে যদি 39,000 এটা কমন লৈ দিও এইটো এটা শূন্য বেছিকৈ আহিছে নেকি এবাৰ চাই লওঁচোন 40 লাখ আছিলে 40 লাখৰ পৰা 10,000 যাব 39 লাখ তো থাকিব 40 লাখ 40,90,000 ঠিকে আছে 39 এটা কমন লৈ দিলো 39 টা কমন লৈ দিলে আমি ইয়াতে দেখিম আমাৰ ইয়াতে কি থাকিব 39 এৰে হৰণ কৰিব লাগিব এবাৰ তোমালোকে ক্যালকুলেশন খিনি ইয়াৰ পৰা কৰাচোন ইয়াৰ পৰা ক্যালকুলেট কৰা অকনমান তো ইয়াৰ পৰা আমি যদি 39 কমন লওঁ ইয়াৰে ব্ৰেকেটৰ ভিতৰত কি থাকিব আৰু ইয়াৰে ভিতৰত তো আমি গমে পাই গৈছো ইয়াতে থাকিব 1000 ন 1000 বি থাকিব ইয়াতে থাকিব 1000 সি ইয়াতে কি থাকিব ইয়াতে থাকিব 10 ডি আৰু ইয়াতে থাকিব ই ঠিক আছে এইখিনি ঠিকই আছে বি সি ডি ই এইখিনি ঠিকই আছে কেৱল আমাৰ এটা প্ৰবলেম হৈ আছে আমি এইটো জায়গাত আসলতে আহিব লাগে 10,000 10,000 এ আহিব লাগে তো 10,000 এ আহিলে আমাৰ প্ৰবলেম নাই তো 10,000 যদি এ আহে তেতিয়াহলে আমাৰ ঠিকই আছে এটা নেক্সট আমি কি কৰিব লাগে এই 39 টোৰে 8,99,964 কাটিব লাগে ঠিক আছে 8,99,964 কিমান বাৰ যাব ফাৰ্স্ট এইটো চাব লাগে ওকে কিমান বাৰ যাব আমাৰ কারেক্ট আনসার কি আহিব এইটো তো আমি ইয়াতে দেখিম যদি এইটোৰে আমি কাটি দিও কিমান আহিব আমাৰ আনসারটো আৰু এইটো যে আছে এইখিনি আমি কি লিখিব পাৰিম ডাইৰেক্টলি এ বি সি ডি ঠিক আছে সি ডি এ বি সি ডি ই ঠিক আছে আমি এইটো ডাইৰেক্টলি লিখিব পাৰিম ইয়াতে পাঁচটা অংক আছে আৰু এইটোৱে হ'ব আমাৰ এই পাঁচটা অংকৰ সংখ্যাটো আমাৰ পাঁচটা অংকৰ সংখ্যাটো কি হৈ গল এইটোৱে হৈ গল আমাৰ পাঁচটা অংকৰ সংখ্যাটো তো ইয়াতে আমাৰ কোৱেশ্চনত কি কৈছে অংককেইটাৰ যোগফল তো অংককেইটা যোগ কৰি দিয়া অংককেইটাৰ যোগফল বুলি কৈছিলে ন অংককেইটাৰ যোগফল উলিয়াব দিছে ভ্যালু অফ a প্লাস b প্লাস c d e এই গোটেইকেইটা যোগফল উলিয়াব দিছে যোগফলৰ কাৰণে কি কৰিম গোটেইকেইটা যোগ কৰি দিয়া যোগ কৰিলে কি হ'ব 7 6 13 13 ৰ লগত 3 যোগ কৰা 16 16 ৰ লগত 2 যোগ কৰা 18 তো কারেক্ট आंसर কি আহিব 18 18 will be our correct answer এইটো কোৱেশ্চনৰ आंसर কি হ'ব 18 অপচন এ অপচন এ আমাৰ কারেক্ট হৈ যাব নেক্সট কোৱেশ্চনৰ কাৰণে আহিছো এইটো কোৱেশ্চন এনে কি কৈছে কম্পাউণ্ড ইন্টাৰেষ্টৰ কথা হৈছে ইয়াৰ কাৰণে আমি সিম্পলি ফৰ্মুলা ইউজ কৰিম a ইকুৱেল কি আছে p হোল ইনটু 1 প্লাস r by 100 r by 100 হোল টু দি পাৱাৰ t এইখিনি যদি আমি অলপমান সলভ কৰি দিও আমি কি দেখিম ইয়াতে আহিব a by p আহিব a by p ইকুৱেল কি আহিব a by p ইকুৱেল আমাক উলিয়াব কি দিছে কোৱেশ্চন ফাৰ্স্ট এইটো চাই লবা একেলগে 1 প্লাস r by 100 ঠিক আছে হোল টু দি পাৱাৰ t এইটো ফৰ্মুলা হৈ গল আমাৰ এটা কথাটো হল আমাক কোৱেশ্চন উলিয়াব কি দিছে ৰেট অফ ইন্টাৰেষ্ট উলিয়াব দিছে মানে r ৰ ভ্যালুটো উলিয়াব দিছে আমাক লগতে ইয়াতে কৈছে কোৱাৰ্টাৰলি মিনিং কি The compound interest on rupees আমাক দিয়া আছে কিমান টকাৰ compound interestৰ কথা কৈছে হেতু দিয়া আছে 15,625 টকা হৈছে প্ৰিন্সিপাল আৰু 1,951 টকা কি হয় আমাৰ সুদ compound interest সুদ যদি হয় 15,625 ৰ লগত 1,951 টকা আমি যোগ কৰিব নালাগিব জানো নিশ্চয় লাগিব আৰু যোগ কৰাৰ লগে আমি কি পাই যাম আমি পাই যাম এমাউন্ট তো ইয়াতে যদি যোগ কৰি দিও 15,625 আছে ডিভাইড বাই 1,900 কিমান আছে 51 আছে ন 1,951 তো 51 যোগ কৰিলে বাছে 1 6 বাছে 2 7 আহি গল 9 6 15 ৰ 5 আৰু এটা 1 থাকি গল ন 7 আহি গল আৰু 2 আহি গল নে 1 আহি গল তো আমি পালো কিমান 17,576 তো আমি গম পাই গলো ইয়াতে ভ্যালু কেইটা আমি এতিয়া বহাব পাৰিম আমি লিখিব পাৰিম ইয়াতে এমাউন্ট কিমান আছে 17,576 প্ৰিন্সিপাল কিমান আছে 15,625 তাৰ পিছত আমি লিখিম ইয়াতে কি আছে 1 প্লাস r এতিয়া r ৰ ভ্যালুটো কি হ'ব সো ইয়াতে আমাক কৈছে কোৱাৰ্টাৰলি মিনিং কি কোৱাৰ্টাৰলি মানে হৈছে 4 ভাগৰ 1 ভাগ মানে ৰেট অফ ইন্টাৰেষ্টটো আমি কম্পাউণ্ড ইন্টাৰেষ্টৰ কথা সকলোৱে জানো যেতিয়া কম্পাউণ্ড ইন্টাৰেষ্ট 6 মাহৰ মূৰত আহে তেতিয়ালে সুতৰ যিটো হাৰ থাকে সুতৰ হাৰটো আধা কৰি দিব লাগে যেতিয়া কম্পাউণ্ড ইন্টাৰেষ্ট কি হয় হাফ ইয়াৰলি বুলি কয় সুতৰ হাৰটো আধা কৰিব লাগে কম্পাউণ্ড ইন্টাৰেষ্ট যদি আমাক কোৱাৰ্টাৰলি বুলি কয় 4 ভাগৰ 1 কৰিব লাগে আৰু 3 মান্থলি বুলি কলে 3 মাহৰ মূৰে মূৰে যদি হয় তেতিয়াহলে কোৱাৰ্টাৰলি একেই কথা আৰু যদি আমাক 4 মাহৰ মূৰত বুলি কয় তেতিয়াহলে আমি কি কৰো 4 মাহৰ মূৰত হোৱা বুলি কলে 3 ভাগৰ 1 কৰো কাৰণ এটা বছৰত 4 মাহৰ সেকশন 3টা থাকে 4 মাহ 12 মাহ হৈছে 3টা সেকশন এটা আমি কি কৰিম এটা আমাৰ যোনটো ৰেট অফ ইন্টাৰেষ্ট সেইটো আমি কি লিখিব লাগিব r/4 লিখিব লাগিব আৰু তলতটো 100 আছে লগতে ওপৰত কি আহিব যেনেকৈ কোৱাৰ্টাৰলিৰ কথা কৈছে কোৱাৰ্টাৰলি বুলি কলে কি লিখিম ওপৰত আমাৰ যেনেকৈ ইয়াতে 9 মাহ কৈছে ন 9 মাহত 3 মাহৰ সাইকেল কিমানটা আহিব 9 মাহত 3 মাহ 3 মাহ 3 মাহ হৈ 3 বাৰ আহিব তো সেইকাৰণে আমাৰ টাইমটো আমি 3 লিখিম ইয়াতে দ্যাটস ইট হল এটা এইখিনি যদি আমি সলভ কৰিবলৈ ট্ৰাই কৰো কিউবটো ইফালে আনিলে কি হ'ব কিউব ৰুট হৈ যাব ইয়াতে কিউব ৰুট
হ'ব ন কিউবটো যদি এইপিনে লৈ আনো কিউব ৰুট হৈ যাব তো এইখিনি যদি আমি কিউব ৰুট লওঁ আমি সকলোৱে জানো ইয়াতে ওপৰত কিমান আহিব 26 আহিব আৰু তলত 25 আহিব এইটো মানে অলপমান মুখস্থ ৰাখা টাইপো হয় আমি এতিয়া কিউব ৰুটৰ কথা কওঁ কম্পাউণ্ড ইণ্টাৰেষ্ট একদম মিলা কৈ দিয়ে ইয়াতে 15625 টো দেখিলে গম পাই 20 হ'ব ইয়াৰে পিছত 17000 কি হ'ব তাৰ ৰিসেন্ট পিছতটোৱে হ'ব অৰ্থাৎ 26 আৰু ইয়াতে কি আছে ইকুৱেল আছে 1 আৰু লগতে r/4 টোক আমি কি লিখিব পাৰিম আমি লিখিব পাৰিম r/100 তাৰে পিছৰ লাইনত যদি অকমান সলভ কৰো 1 টো ইপিনে আহিলে কি হ'ব মাইনাস হ'ব আৰু মাইনাস কৰিলে কি দেখিম তলত আহিব 25 ওপৰত আহিব 1 ইকুৱেল কিমান থাকিব r/100 তাৰ পিছত আমি যদি 25 এৰে এইটো কাটি দিও 4 বাৰ যাব ইয়াতে কিমান থাকিব 26 ৰ পৰা ঠিকে আছে না নাই ইয়াতে 1 টো ৰাইট সাইডত লৈ আনিলো আমি লৈ আনাৰ লগে লগে আমি কি দেখা পাম 1 টো মাইনাস হ'ব তো 26 ৰ পৰা 1 গলে 25 গলে একেই থাকিব ঠিকে আছে তো r ইকুৱেল আমাৰ কিমান আহি গল r ইকুৱেল আহি গল 4% ঠিক আছে r ইকুৱেল আহি গল 4% তো আমাৰ যোনটো ৰেট অফ ইন্টাৰেষ্ট আহিছে এইটো কি হয় এইটো হৈছে আমাৰ কোৱাৰ্টাৰলি মানে 4 সপ্তাহৰ 4 সপ্তাহৰ কিন্তু r টো তো ডাইৰেক্টলি আহিব লাগিছিল ন কাৰণ আমি ইয়াতে r/4 কৰিয়ে থৈ দিছিলো r/4 কৰিলে ডাইৰেক্টলি আহিব লাগিছিল কবাত কিবা সিলি মিস্টেক হৈছে নেকি কিবা সিলি মিস্টেক এতিয়া আমাৰ আছে 1 প্লাস r/4 ওকে r/4 টো আমি সলভ কৰো 4 টো ক'ত গল ওকে ইয়াতে ইয়াতে এইটো r/400 হ'ব লাগে ন r/400 হলে কি হ'ব r/400 হলে ডাইৰেক্টলি আনসারটো আহিব হয় এইখিনি তো আমি যদি 25 এর এইটো কাটি দিও ডাইরেক্টলি 16 আহিব তো 16% ঠিক আছে r/400 আছে ন 400 আহি যাব তো 400 হল হোৱাৰ লগে লগে আমি যেতিয়া 25 এৰে কাটিম ডাইরেক্টলি 16 আহিব তো আমাৰ এইটো কারেক্ট আনসার বি আহিব কিন্তু জাস্ট কথাটো হৈছে এটা আমাৰ 4 টো ৰৈ আছিলে হেতুৱে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এডুকেশ্যন এডুকেশ্যন কি আছে এডুকেশ্যনৰ দেখিবলৈ খুব টান আছিলে ক্ৰিটিকেল কোৱেশ্চন আছিলে কিন্তু অকনমান যদি আমি ব্ৰেইন ইউজ কৰো নিশ্চয় আনসারটো খুব ইজিলি ওলাব এটা আমাক x + y + z দিয়া আছে ঠিক আছে আমাক সেইটোৰ ভ্যালু উলিয়াব দিছে আমি প্ৰথমতে কি কৰিম এই x + y + z টো অকনমান কনভার্ট কৰিম কেনেকে আমি x + y + z ত মাইনাস এটা কমন লম ঠিক আছে তো আমি এনেকে লিখিম প্ৰথমতে x + y + z মাইনাস কিমান হ'ব যদি আমি মাইনাসটো ইপিনে লৈ আনো আমি দেখিম -10 আহিব ঠিক আছে ইকুৱেল 0 এই -10 তোৰ এটা মাইনাস এটা আমি কমন লব পাৰিম নিশ্চয় কমন ললে কি হ'ব 10 টো প্লাস হৈ যাব বাকি কেইটা মাইনাস হৈ যাব ন -x -y -z আৰু +10 হৈ যাব ইকুৱেল 0 ইয়াতে যদি আমি নেক্সট লাইনত আকৌ চাও 10 টোক যদি আমি ভাঙি দিও 5 + 5 পাৰিম ন তাহলে আমি এনেকৈ লিখিব পাৰিম 5 - x পাৰিম নে নাই আমি ইয়াতে লিখিব পাৰিম +5 - x - y ব্ৰেকেট বাৰু এতিয়া নিদিও ব্ৰেকেট অকমান দেৰিকৈ দি দিম তেতিয়া বুজিবলৈ সুবিধা হ'ব ইয়াতে যদি আৰু এটা লিখি দিও 5 - y - z ইকুৱেল 0 পাৰিম ন লিখিব ইচ্ছা কৰিলে এতিয়া চোৱা 5 - x এইটো ব্ৰেকেটত দি দিলো 5 - y এইটোকো ব্ৰেকেট দি দিলো -z টো থাকিল তো এইটো ক'বলৈ গ'লে আমাৰ এইটো ষ্টেণ্ডাৰ্ড মিলিল নে নাই 5 - x 5 - y আৰু ইয়াতে কিবা কিবি মিলা নাই বাকিখিনি তো আমি এইখিনিলৈকে মিলালো নেক্সট যদি আমি চাও এইটোত কি আছে এইটো কিউব আছে নে তো কিউবৰ ফৰ্মুলাটো ফালে আহাচোন কিউবৰ ফৰ্মুলাটো কেনেকুৱা তো আমি কিউবৰ ফৰ্মুলাটো সকলোৱে জানো a³ + b³ + c³ মাইনাস 28abc আছিলে ন এইটো ইকুৱেল কি আছিলে ইকুৱেল আমাৰ ফৰ্মুলা আছিলে a + b + c ব্ৰেকেটৰ ভিতৰত কি আহিব a² + b² + c² -ab - bc - ca এইটো আছিলে আমাৰ ফৰ্মুলা এতিয়া এই ফৰ্মুলাটোৰ ফালে যদি আমি ভালদৰে চাও a + b + c আমাৰ কি দিয়া আছে a + b + c আমি সকলোৱে দেখিছো চোৱা এইটো হৈছে a এইটো হৈছে b আৰু এইটো কি z ন z টো আমি c বুলি ক'ব পাৰিম তো a + b + c যদি এইটো আমি অলপমান আৰু ষ্টেণ্ডাৰ্ড ফৰ্মেটত লিখো আমি এনেকৈ লিখিব পাৰিম ন 5 - x + 5 - y + - z লিখিলে ভুল হ'ব নেকি নহয় ন ইকুৱেল কি আছে এইটো যদি আমি a বুলি ধৰো এইটো a এইটো b এইটো c কি হ'ব a + b + c ইকুৱেল কি আছে 0 আছে আৰু আমি সকলোৱে জানো যে a + b + c যদি 0 হয় এই গোটেইখিনি ভ্যালু কিমান হ'ব 0 হৈ যাব ন 0 হৈ যাব তো আমি কি কৰিলো আমি ইয়াতে ধৰি লৈছো যে এইখিনি বস্তু a এইখিনি b এইখিনি c আৰু এই তিনিটা যোগফল 0 মানে কি হ'ব a³ + b³ + c³ -28abc ইজ ইকুৱেল হৈ যাব 0 অল 0 এতিয়া নেক্সট লাইনত যদি চাও আমি a বুলি কাক ধৰিছো a বুলি ধৰিছো এইখিনিক ন 5 - x 5 - y b আৰু লাষ্টত কি আছে 3 5 - x 5 - x 5 - y + z আছে এইটো প্লাস আছে ন মাইনাস হে আহিব লাগিছিল কিয় প্লাস আহিল তাৰ ৰিজনটো হ'ল ইয়াতে যদি ভ্যালু কেইটা বহাই দিও ইয়াতে কি দেখিম চোৱা দেই 5 - x এটা দেখিম এইটো কিউব থাকিব প্লাস b³ ন b³ মানে কিমান হ'ব 5 - y এইটোৰো কিউব থাকিব দেন c³ মানে কি থাকিব c³ মানে থাকিব -z আৰু নেক্সট কি আছে ইয়াতে 28abc জেগাত কি হ'ব 28abc জেগাত যদি ভ্যালু কেইটা বহাও 3 আহিব 5 - x আহিব 5 - y আহিব ওকে 5 - y আহিব
আৰু কি আহিব মাইনাছ জেড থাকিব ন আৰু এই মাইনাছ জেডটো থকাৰ কাৰণে কি হ'ব মাইনাছে মাইনাছে প্লাছ হৈ যাব অৰ্থাৎ এই 3ab টো কি হ'ব 3abc টো ভ্যালুটো প্লাছ কিয় হৈছে 5abc টো কাৰণ ইয়াতে মাইনাছ দুটা আছে ন মাইনাছে মাইনাছে প্লাছ হৈ গ'ল তো সেইকাৰণে ইয়াতে প্লাছ আহিছে তো আমি যদি এতিয়া চাও ইমান ইকুৱেল কি আছিলে ইকুৱেল 0 ন ইয়াৰে পিছত ইকুৱেল 0 আছিলে তো নেক্সট লাইনত আমি এনেকৈ লিখিব পাৰিম যে এইটো থাকি গ'ল 5 - x হোল কিউব প্লাস 5 - y হোল কিউব প্লাস আমি লিখিলো 3 5 - x তাৰপিছত লিখিলো ইয়াতে 5 - y তাৰপিছত ইয়াতে লিখিলো z ঠিক আছে ইকুৱেল আমি লিখি দিলো z কিউব টো ইপিনে লৈ গলে কি হ'ব প্লাস হ'ব ন তো প্লাস z কিউব মানে এইখিনি ভ্যালু কিমান হ'ব এই গোটেইখিনি ভ্যালুটো এটা পালোইছো 5 - x কিউব 5 - y কিউব 3 5 - x 5 - y z ইকুৱেল কিমান আহি গ'ল z কিউব আহি গ'ল তো অৰ্থাৎ ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব অপচন সি আমাৰ কাৰেক্ট আনসাৰ আহি যাব কোৱেশ্চনটো বহুত ক্ৰিটিকেল আছিলে বহুতখিনি কথা জানিব লগা আছিলে তোমালোকে ফৰ্মুলাটো ইউজ কৰিব জানিব লাগিব ইয়াতে অকমান এক্সপান্ডো কৰিব লগা আছিলে x + y + z ৰ ভ্যালুটো ইউজ কৰিবও লাগিব ভালদৰে ওকে স্টাৰ্ট কৰিছো নেক্সট কুৱেশ্চনৰ সৈতে নেক্সট কুৱেশ্চন কি আছে এইটো কুৱেশ্চনৰ বাৰু খুব ইজি কুৱেশ্চন আছিলে এটা আমাক কৈছে এজন দোকানী এজনে এটা চাৰ্ট এটা কি কৰিছে এটা চাৰ্ট এটা বিক্ৰী কৰিছে 600 টকাত 600 টকাত বিক্ৰী কৰিলে হোৱা লাভ মানে 600 টকাত বিক্ৰী কৰিতে কি হৈছে লাভ হৈছে লাভ হোৱাৰ অৰ্থ কি লাভ হৈছে ইয়াৰে মিনিংটো হৈছে বেচা দামটো কিনা দামতকৈ ডাঙৰ সেলিং প্ৰাইস মাইনাস কস্ট প্ৰাইস এটোকে কি বুলি কয় প্ৰফিট বুলি কয় এই লাভটো 270 টকাত বিক্ৰী কৰোতে হোৱা লোকচানৰ সমান মানে যেতিয়া 270 টকাত বিক্ৰী কৰিছে তেতিয়া কিবা এটা লোকচান হৈছে এই 270 টকাত বিক্ৰী কৰোতে হোৱা লোকচানৰ 10 গুণ বুলি কৈছে হলনে নাই এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰফিট এণ্ড লছত আমি আলোচনা কৰিছো বাৰু তো এইটো যদি আমি সলভ কৰিবলৈ শেষ কৰো আমি কি দেখিম সিপি ইকুৱেল 10 সিপি মাইনাস 2700 এইখিনি যদি আমি সলভ কৰি আৰু কি দেখিম 11 সিপি ইকুৱেল আহিব 3300 নেক্সট আমি যদি সলভ কৰো সিপি ইকুৱেল আহিব কিমান 300 কস্ট প্ৰাইস আহি গ'ল আমাৰ 300 আহিল ন এটা কস্ট প্ৰাইস 300 হল আমাৰ কোৱেশ্চনত কি উলিয়াব দিছে যদি দোকানীজনে 20% লাভ কৰিব বিচাৰে 20% লাভ মানে কিমান 20% লাভ মানে আমি 300 টকাটোৰ 120% উলিয়াব লাগে দ্যাটস ইট 120% উলিয়ালে আমাৰ কারেক্ট আনসারটো পাই যাম তো ইয়াতে আমি দুটা 0 কাটি দিলো 12 3 গুণ কিমান 36 তো 360 তো আমাক কৈছে যদি 20% লাভ কৰিব বিচাৰে কিমান টকাত বিক্ৰী কৰিব লাগিব তো আমি কি কম 360 টকাত বিক্ৰী কৰিব লাগিব ওকে 360 টকাত বিক্ৰী কৰিলে অপচন ডি আমাৰ কারেক্ট হৈ যাব নেক্সট কুৱেশ্চনৰ ফালে আহিছো নেক্সট কুৱেশ্চন কি আছে এইটো কুৱেশ্চনত কি কৈছে দা এলসিএম অফ টু নাম্বাৰ ইজ 12 টাইমছ देयर HCF এলসিএম কোৱা আছে দুটা সংখ্যাৰ এলসিএম ৰ কথা কৈছে এলসিএম ৰ যদি কথা আলোচনা কৰো এলসিএম আৰু HCF ৰ এটা ৰিলেচন আছিলে কি আছিলে এলসিএম ৰ ভিতৰত কোন কোন থাকে HCF থাকিব আৰু লগতে দুটা আদাৰ ফেক্টৰস থাকিব ঠিক আছে আদাৰ টু ফেক্টৰস থাকেই এইটো আমি ভালদৰে জানো এটা এইটো কুৱেশ্চনত আমাৰ এলসিএম টো কি কৈছে এলসিএম অফ টু নাম্বাৰ ইজ 12 টাইমছ देयर HCF এলসিএম টো কথা আমাক কৈ দিছে এলসিএম টো হৈছে 12 গুণ কাৰ HCF ৰ HCF ৰ 12 গুণ মানে HCF তো থাকেই লগতে 12 গুণ এটা 12 টোক আমি কি কৰিব লাগে দুটা সংখ্যা ভাঙিব লাগে কো প্ৰাইম নাম্বাৰ মানে কেনেকৈ ভাঙিম 3 গুণন 4 দ্যাটস ইট আমি দুটা এনেকুৱা সংখ্যা ভাঙিব লাগে যি দুটাৰ উম্ব এতিয়া গুণিতক নাই মানে কো প্ৰাইম সহমৌলিক সংখ্যা তো এটা যে সহমৌলিক সংখ্যা ভাঙি দিল মানে গমো পাই গলো আমি কি হ'ব আমাক কি কৈছে আমাক লগতে আৰু কৈছে সংখ্যা দুটাৰ যোগফল এলসিএম আৰু HCF ৰ যোগফলো দিয়া আছে 403 এটা যদি আমি যদি কওঁ যে HCF মানে হৈছে h এলসিএম মানে হৈছে 12h মানে এই দুটাৰ যোগফল কিমান 12h যোগ h মানে 13h এইখিনি কাৰ সমান 403 ৰ সমান যোগফলটো আমাক দিয়া আছে ন কুৱেশ্চনত তো ইয়াৰে পৰা h ইকুৱেল ওলাই যাব 12 3 গুণ 36 তাৰপিছত কিমান থাকি গ'ল 13 3 গুণ 39 থাকক তো h ইকুৱেল 31 তো HCF টো আহিয়ে গ'ল আৰু HCF টো গম পোৱাৰ পাছত আমি নতুন সংখ্যা কেইটা উলিয়াব নোৱাৰিম জানো আমাক কি কৈছে ফাইন্ড দা সাম অফ দা টু নাম্বাৰস আমাক এই সংখ্যা দুটা কি হ'ব নো 31 into 3 এটা সংখ্যা হ'ব ঠিক আছে আৰু এটা সংখ্যা কি হ'ব 31 into 4 এটা সংখ্যা হ'ব এটো পূৰণ কৰিলে কিমান হ'ব 90 93 এটো পূৰণ কৰিলে কিমান হ'ব 120 4 তো এই দুইটা যদি যোগ কৰি দিও কিমান হ'ব যোগ কৰি দিলে কিমান হ'ব 7 1 গুণ 7 7 3 গুণ 21 270 আমাৰ কারেক্ট आंसर আহি যাব সো বি ইকুৱেল আমাৰ অপচন বি আমাৰ কারেক্ট হৈ যাব প্ৰথমতে আমি সংখ্যা দুটা উলিয়াব জানিব লাগে এলসিএম ৰ কনসেপ্টটো এনেকুৱা যে এলসিএম ৰ কথা যেতিয়া কয় এলসিএম ৰ ভিতৰত HCF থাকিব দুটা সংখ্যা থাকিব এই দুটা প্ৰাইম কো প্ৰাইম নাম্বাৰ বুলি কোৱা হয় এটা ইয়াতে আৰু এটা ক্ৰাইটেৰিয়া দিছিলে যে সংখ্যা দুটা কেতিয়াও এলসিএম তকৈ সংখ্যা দুটা সৰু এলসিএম তকৈ সৰু হ'বলৈ হলে আমি কেতিয়াও ইয়াৰে কো প্ৰাইম ফেক্টৰ দুটা 3 4 বেলেগ ল'ব নোৱাৰো ইয়াৰে প্ৰাইম ফেক্টৰ মাত্ৰ দুটাই পসিবল আছিল এটা হল 1 আৰু 12 আৰু এটা হল 3 আৰু 4 1 আৰু 12 ললে কি হ'ব এটা সংখ্যা এলসিএম ৰ সমান হৈ যাব ঠিক আছে এটা সংখ্যা এলসিএম ৰ সমান হৈ যাব তো সেইকাৰণে 3 আৰু 4 বাহিৰে বেলেগ আমি ল'ব নোৱাৰো
তো 3 and 4 লোৱাৰ লগত আমাৰ ডাইৰেক্টলি এনসাৰ আহি গ'ল ইয়াতে আমি সলভ কৰাৰ কাৰণে আৰু এটা কাম কৰিব পাৰিলো তো 4 আৰু 3 যোগ কৰিলে কিমান হয় 4 3 7 7ক ডাইৰেক্টলি এইটো লগত পূৰণ কৰা তেতিয়া এনসাৰটো কাৰেক্টলি আহিব ঠিক আছে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে চোৱা এতিয়া এটো কোৱেশ্চন এটো কি কৈছে the average age of 24 students in a class of এটো বাৰু মই কি কম এটো খুব ইজি কোৱেশ্চন আছিল এটা আমাক 24 জন ষ্টুডেন্টৰ বয়সৰ গড়টো দিয়া আছিল তো আমি যদি এভাৰেজটো গম পাওঁ আমি সাম উলিয়াব নোৱাৰিম জানো নিশ্চয় পাৰিম সাম ইকুৱেল কি হ'ব 24 জন মানুহৰ কিমান বয়স বুলি কৈছে 14 বছৰ কিন্তু এইখিনিতে সমাপ্ত নহয় লগতে আৰু কি কৈছে 3 মাহ হৈ আছে ন 3 মাহক তোমালোকে বছৰত কনভাৰ্ট কৰাচোন 3 মাহক বছৰত কি বুলি কয় 1/4 মাহক বছৰলৈকে কনভাৰ্ট কৰা প্ৰসেসটো কেনেকুৱা 12 ৰে হৰণ কৰিব লাগে ঠিক আছে এটো 1/4 পাই গলো 4 ৰে এটো কাটি দিয়া 6 এইখিনি আমি ক্যালকুলেট কৰিলে কি দেখিম 14 এটা হি গল 6 দেন 5 থাকি গল 14 দেখুন 28 28 এ বাসে কিমান হ'ব 33 তো 336 প্লাস আহি গল 6 মানে 342 342 হৈছে হিয়তৰ বয়সৰ যোগফল 24 জন ষ্টুডেন্টৰ তাৰপিছত কি হৈছে নতুনকৈ 6 জন আহিছে ন আহাৰ পাছত নতুন কি হ'ব নিউ সাম নতুনকৈ আহাৰ পিছত সাম কিমান হ'ব নতুনকৈ আহাৰ পিছত মানুহ হৈ গল 30 জন হিয়তৰ বয়স কিমান আছে বয়স আছে 13 বছৰ 4 মাহ 13 বছৰ 4 মাহ মানে ইয়াতে 13 আহি গল 4 মাহ মানে কিমান 4 মাহ ইয়াৰে মিনিং কি 4 মাহ মানে হৈছে 1/3 এটো যদি কাটি দিও ইয়াতে আহি গল 10 ইয়াতে কিমান হ'ব 13 3 39 390 লগত 10 যোগ কৰিলে 400 ডাইৰেক্টলি কৈ দিছো মই এটো 400 আহিব বাৰু এটা লাইন থাকক আৰু কৰা তাতে আহিব 390 যোগ আহিব 10 বছৰ মানে আলটিমেটলি 400 বছৰ এই যে বয়সটো যে বাঢ়িল কিমান বাঢ়িছে বয়সটো এতে বয়স বাঢ়িছে আমাৰ টোটেল 58 ইয়ার্স এই 58 ইয়ার্সটো কিয় বাঢ়িছে তাৰ ৰিজনটো হৈছে নতুনকৈ 6 জন মানুহ আহিছে আৰু এই 6 জন মানুহৰ এজনৰ বয়সটো আমাক দিয়া আছে 12 বছৰ 7 মাহ এজনৰ বয়স 12 বছৰ 7 মাহ তো ইয়াৰে পৰা তোমালোকে 12 বছৰ 7 মাহটো বিয়োগ কৰিব লাগে 12 বছৰ এটো ইয়াৰ আৰু 7 মান্থস তো এটো যদি বিয়োগ কৰি দিও কি থাকিব 13 বছৰে বিয়োগ কৰাচোন 13 বছৰ বিয়োগ 10 বিয়োগ কৰা 48 দেন 3 গলে 45 তো 45 ইয়ার্স আৰু 5 মান্থস 5 মান্থস মানে কিমান 45 প্লাস আমি 5 মান্থস টো লিখিব পাৰো কেনেকৈ 5 মাহ মানে কিমান 5/12 লিখিব পাৰা 45 ইয়ার্স থাকিব আৰু 5 মাহ থাকিব এতিয়া এইটোক যদি আমি চাও এইটোক যদি আমি এভাৰেজৰ কথা কও এইটো যদি এভাৰেজৰ এভাৰেজ উলিয়াব লাগিব ন আৰু লাষ্ট 5 জন মানুহৰ এভাৰেজ উলিয়াবৰ কাৰণে আমি লিখিলো 45 ইয়ার্স আৰু 5 মাহ আছে মানুহ কিমান জন 5 জন 5 ৰে হৰণ কৰিব লাগে 5 ৰে এইটো কাটি দিয়া 5 9 গুণ 45 9 বাৰ আহিল আৰু লগতে 5 ৰে মাহটোক কাটিলে কিমান হ'ব 9 বছৰ মানে 1 মাহ 9 বছৰ 1 মাহ হ'ব আমাৰ এই লাষ্টৰ 5 জন মানুহৰ গড় বয়স তো এভাৰেজ ইয়ার্স আমাৰ কিমান আহি গল এভারেজ এজ আহি গল 9 ইয়ার্স 1 মান্থ তো অপশন ডি কারেক্ট হইল নেক্সট কোৱেশ্চনৰ ফালে আইছো নেক্সট কোৱেশ্চন কি আছে এটো কোৱেশ্চন এটো টেপৰ কোৱেশ্চন এটা দিছে এটো কোৱেশ্চন দেখিবলে টান আছিলে কোৱেশ্চনটো পঢ়ি পেলাই যদি চোৱা সিম্পলি যদি পঢ়ি চোৱা এনে এনে উপৰে উপৰে তেলে একো পাত্তা নাপাবা কোৱেশ্চনটো বহুত কমপ্লিকেটেড কৰি দিছিলে কিন্তু যদি ভালকৈ গুৰুত্ব দিয়া যায় তেতিয়া হলে বহুত বেছিও নাছিলে মানে অলপ ভালদৰে ফোকাস কৰিব লাগিব আদাৰৱাইজ নহয় আৰু এনসার এটা আমাৰ কোৱেশ্চনত কি দিয়া আছে আমাৰ কৈছে 10 লিটাৰ পাৰ আৱাৰ স্পিড এটো স্পিড হয় এতুলো আমাৰ কথা নাই নেক্সট আমাক কৈছে 12 ঘন্টাত খালি কৰিব পাৰে তো আমি কম আউটলেট আউটলেট পাইপটোৱে 12 ঘন্টাত খালি কৰে আৰু ইনলেট আৰু আউটলেট দুইটাই লগ হৈ যেতিয়া কাম কৰে 20 ঘন্টাত ভৰ্তি হয় নে নাই এইটোৱে কথা কৈছে 20 ঘন্টাত ভৰ্তি হয় আৰু আমাক ক্যাপাসিটি সুধিছে প্ৰথমতে আমি ইহতৰ এলসিএম উলাই লও এটা 60 পাই গলো এটা আমি ক'ব পাৰিম যে আউটলেট পাইপটোৰ এফিচিয়েন্সি হৈছে 5 ইনলেট পাইপটো আৰু আউটলেটৰ লগ হৈ পেলাই কিমান 3 হয় নে নাই এইখিনি লৈকে হল চোৱা আউটলেট পাইপটোৱে 12 ঘন্টাত খালি কৰে আৰু ইনলেট আৰু আউটলেট দুইটা খুলি দিলে 20 ঘন্টাত ভৰ্তি হয় 20 ঘন্টাত ভৰ্তি হয় তো চোৱা আমি সকলোৱে জানো যে আউটলেট মানে হৈছে সদায় নিগেটিভ তো আউটলেটৰ যোনটো এফিচিয়েন্সি এটো কি বুলি কয় এটো নিগেটিভ এফিচিয়েন্সি ন হয় নে এটো কমাই দিব ন টেংকিটো খালি কৰি আছে তো আমি ইনলেটৰ জায়গাত এনেকুৱা কি ভ্যালু ৰাখিম যাতে ইহত দুটা যোগ কৰিলে আনসাৰটো 3 ওলাই কোৱাচোন আমি ইনলেটৰ ভ্যালু এনেকুৱা কি ৰাখিম ইয়াতে যাতে আনসাৰটো আমাৰ 3 ওলাই +3 কাৰণ ইনলেট আৰু আউটলেট যেতিয়া একেলগে কাম কৰিছে আমাক কি কৈছে চোৱা if both the taps are open then the full tank can be empty যদি দুয়োটা ট্যাঙ্ক যদি খোলা থাকে দুয়োটা ট্যাঙ্ক খোলা থাকিলে কি হ'ব এটা ফুল ট্যাঙ্ক এটা যেতিয়া 20 ঘন্টাত খালি হ'ব আচ্ছা 20 ঘন্টাত খালি হ'ব বুলি কৈছে 20 ঘন্টাত খালি হ'ব মানে এটো কি হ'ব এফিচিয়েন্সিটো নিগেটিভ হ'ব দেই এটো নিগেটিভ হ'ব আমাক কৈছে 20 ঘন্টা ট্যাঙ্কিটো খালি হ'ব যদি দুয়োটা পাইপ ওপেন থাকে আৰু খালি কেতিয়া হ'ব যদি হে এফিচিয়েন্সি নিগেটিভত থাকে তেতিয়া সদায় খালি হয় যদি এফিচিয়েন্সি পজিটিভত থাকে কি হ'ব ভৰ্তি হ'ব যদি আমি পানী ওলাই যোৱা স্পিডতকৈ যদি ভৰোৱা স্পিডটো বেছি হয় পানী ভৰ্তি হৈ আহিব ন টেংকিটো খালিটো কেতিয়াও নহয় আমাক কৈছে খালি হয় মানে আমি এফিচিয়েন্সি কি হ'ব নিগেটিভ আমি এতিয়া চোৱা আউটলেট হৈছে 5 তো ইনলেটৰ ভ্যালু এনেকুৱা কি দেখিম যাতে আনসারটো নিগেটিভ আহে তো আমি কি দেখিম 2 দেখিম তো 5 ৰ পৰা 2 গলে -3 হল তো আমি গম পাই গলো যে ইনলেট পাইপটোৰ এফিচিয়েন্সি কিমান 2 ইনলেট পাইপটোৰ এফিচিয়েন্সি কিমান 2 আৰু এই এফিচিয়েন্সিটোত কিমান সময় লাগিব ন
এই এফিচিয়েন্সিটো পাইপ টেংকিটো ভৰ্তি কৰিব কিমান সময় লাগিব 30 ঘণ্টা লাগিব ঠিক আছে মানে যোনটো আমাৰ পানী ভৰোৱা পাইপ আছে পানী ভৰোৱা পাইপটোৱে কিমান ঘণ্টাত টেংকিটো ফুল কৰিব 30 ঘণ্টাত ফুল কৰিব 1 ঘণ্টাত স্পীড কিমান ইয়াতে লিখা আছে চোৱা a tap is filling a tank at a speed of 10 liter per hour মানে 10 লিটাৰ ভৰাব 1 ঘণ্টাত 30 ঘণ্টাত ভৰালে কিমান লিটাৰ ভৰিব 1 ঘণ্টাত 10 লিটাৰ ভৰালে 30 ঘণ্টাত 300 লিটাৰ মানে কেপাসিটি কিমান হৈ গ'ল কেপাসিটি হৈ গ'ল আমাৰ 300 লিটাৰ অপচন বি আমাৰ কাৰেক্ট আনসাৰ আহি গ'ল ঠিক আছে কাৰেক্ট আনসাৰ আমাৰ অপচন বি আহি গ'ল কোৱেশ্চন বিলাক ভালদৰে পঢ়িব লাগিব একদম ক্ৰুচিয়েল পইণ্ট বিলাক ইয়াতে কি কৈছে both the taps are open then the full tank can be emptied মানে ফুল হৈ থকা টেংকিটো খালী হৈ গৈছে এইফালেতো ভৰাইও আছে ন এটা পাইপেৰে ভৰাই আছে এটাৰে ওলাই আছে কিন্তু খালী কিয় হ'ল অৰ্থাৎ ওলাই যোৱা পানীৰ স্পীড বেছি হয়নে অভাৰঅল যিটো এফেক্ট হৈছে এইটো কি আমাৰ যিটো এফিচিয়েন্সি এইটো নিগেটিভ হৈ আহিব সেইকাৰণে খালী হ'ব তো সেইকাৰণে আমি ইনলেটৰ কি বুলি কম 2 বুলি কম এফিচিয়েন্সি কম কৰাৰ পিছত আমি কিমান ঘণ্টা লাগিছে এইটো ওলাইছো যিহেতুকে ইনলেটটোৰ স্পীড আমাক দিয়া আছে তো আমি তাৰ পৰা কেপাচিটিটো আৰামছে ওলাব পাৰিম মানে 300 লিটাৰ কেপাচিটি হয় নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন মানে কি কৈছে মিল্কমেনৰ কথা হৈছে এজন গাখীৰৰ দোকানীয়ে কি কৰে এজন গাখীৰৰ দোকানীয়ে 25 লিটাৰ গাখীৰ কিনি আনিছে 63 টকা দামত মানে 25 লিটাৰ গাখীৰ কিনা দাম কিমান 25 পূৰণ 63 এইটো হৈছে কিনা দাম কষ্ট প্ৰাইচ তাৰপিছত কি কৰিছে পানী মিহলাইছে হয়নে ৱাটাৰ পানী মিহলাই দিছে মিহলাই পেলাই কি কৰিছে 25 লিটাৰ গাখীৰৰ পৰা 30 লিটাৰ কৰিছে 5 লিটাৰ পানী মিলাইছে আমাক এতিয়া কৈছে দোকানীজনৰ যদি কিনা দামতে বেছি বিক্ৰী কৰে তেতিয়াহ'লে কিমান লাভ হ'ব তো আমি সকলোৱে জানো যে কিনিছিল কিমান টকাত 25 পূৰণ 63 এইটো দামত কিনিছিল আৰু 5 লিটাৰ কি কৰিছে পানী মিহলাইছে আৰু সেই 5 লিটাৰটো যে বিক্ৰী কৰিলে কি হ'ব কিনা দামতে বিক্ৰী কৰিব ন আৰু সেই 5 লিটাৰটোৱে লাভ এই যে 5 লিটাৰ বিক্ৰী কৰিছে কিমান টকা কৈ 63 টকা কৈ সেই 63 টকা কৈ পৰিছে জানো সেইখিনি ফ্ৰী আহিছে ন পানীখিনি তো সেইখিনিক আমি কি বুলি কম লাভ বুলি কম ইনটু 100 কৰি দিয়া কাৰেক্ট আনসাৰটো ওলাই গ'ল ঠিক আছে 63 কাট খাই গ'ল 25 ৰে এইটো কাটি দিয়া 4 বাৰ গ'ল দেন 5 4 গুণ 20% অৰ্থাৎ 20% প্ৰফিট 20% প্ৰফিট ক'ত আছে অপচন সি আমাৰ কাৰেক্ট আনসাৰ আহি যাব ইয়াৰে 20% প্ৰফিট ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছে এইটো কুৱেশ্যনত কি কৈছে চোৱা এতিয়া এইটো কুৱেশ্যনত কৈছে x plus 1 by x equal 1 then the value of x to the power 25 plus 1 by x to the power 25 কি হ'ব এইটো এনসাৰ কৰাৰ কাৰণে প্ৰথমতে বহুতখিনি কথা জানিব লাগিব এইটো বহুত বেছি ট্ৰিকি কুৱেশ্যন দিছে বুলি ক'ব লাগিব এইটো কুৱেশ্যনৰ এনসাৰ উলিয়াৰ কাৰণে প্ৰথমতে x plus 1 by x ৰ পৰা তোমালোকে x square plus 1 by x square ওলাব লাগিব এইটোৰ ভ্যালু কিমান আহিব আমি সকলোৱে জানো এইটোক স্কয়াৰ কৰি -2 অৰ্থাৎ -1 আহিব 1 square -2 নেক্সট মই এইটো মানে লাহে লাহে ক'লে আজিৰ ক্লাছটো এক ঘণ্টাটো গোটেই লাগিব এইটো কুৱেশ্যন খুব ট্ৰিকি কুৱেশ্যন আছিলে আমি x plus 1 by x দিয়া থাকিলে x cube plus 1 by x cube উলিয়াব জানো নে নাই নিশ্চয় জানো p cube minus 3p অৰ্থাৎ এটা আমাৰ কি আহিব 1 minus 3 কৰিব লাগিব মানে ফাইনালি আমাৰ আনসাৰ আহিব ইয়াতে -2 তো আমি x square আৰু x cube টো প্ৰথমতে ওলাব লাগিব ইয়াৰে পৰা আৰু ইয়াৰে পৰা এইখিনি ওলোৱাৰ পিছত এই দুটা পূৰণ কৰি দিয়া আৰু পূৰণ কৰি দিলে কি পাম আমি পাম x to the power 5 plus 1 by x to the power 5 বুজি পালা আমি x to the power 5 plus 1 by x to the power 5 পাই যাম আৰু তাৰ কাৰণে যেতিয়া এই দুটা পূৰণ কৰিম কি আহিব 2 আহিব আৰু 2 ৰ পৰা আমি বিয়োগও কৰিব লাগিব না বিয়োগ কি কৰিম x plus 1 by x অৰ্থাৎ -1 এটা পূৰণ অৰ্থাৎ 1 এটা থাকি গ'ল তো আমি ইয়াতে ফাইনালি পাই গলো x to the power 5 plus 1 by x to the power 5 কিমান আহি গ'ল 1 আহি গ'ল ওকে x to the power 5 plus 1 by x to the power 5 equal আহি গ'ল 1 আৰু ইয়াৰে পাছত নেক্সট যদি আমি ট্ৰাই কৰো যে এইখিনি বস্তু এইটোক যদি আমি স্কয়াৰ কৰি দিও কি হ'ব এইটো স্কয়াৰ কৰি দিলে 5 দুগুণ কিমান হ'ব 10 আহি যাব ন মানে x to the power 10 plus 1 by x to the power 10 1 by x to the power 10 আমাৰ ইয়াতে ভ্যালু আহিব কিমান 1 আছিল ন 1 ৰ স্কয়াৰ -2 মানে -1 আহি গ'ল -1 আহি গ'ল নেক্সট যদি আমি চাও নেক্সট আমাৰ কি আহিব নেক্সট আমাৰ এইটোক যদি আকৌ স্কয়াৰ কৰি দিও এইটোক যদি স্কয়াৰ কৰি দিও কি হ'ব 2 গুণ 20 হৈ যাব ন অৰ্থাৎ x to the power 20 plus 1 by x to the power 20 হ'ব ন 1 by x to the power 20 ইকুৱেল কিমান আহিব -1 এটোক স্কয়াৰ কৰিলে কি হ'ব 1 হ'ব আকৌ -2 মানে আকৌ -1 ঠিক আছে কাৰণ এইফালে স্কয়াৰ হ'ব ন এনেকুৱাটো নহয় এটা সাইডত স্কয়াৰ হ'ব যদি এইটো সাইডত স্কয়াৰ কৰো এইটো সাইডত স্কয়াৰ কৰিব লাগিব -1 ক স্কয়াৰ কৰিলে কি হ'ব 1 আহিব দেন ইয়াতে মাইনাস এটা 2 এটা গুচি যাব ন টুৱাইস ab হ'ব তো 2 এটা গুচি গলে -2 হ'ল দেন -1 ৰ পৰা -2 গলে আকৌ -1 আহিব ঠিক আছে এতিয়া ইয়াৰে লগত x to the power 20 লগত আমি কি পূৰণ কৰিম ইয়াৰ লগত যদি আমি x to the power 5 এটা পূৰণ কৰিব পাৰো তেতিয়া হলে কি আহিব x to the power 25 আহিব তো তোমালোকে simply x to the power 20 x to the power 20 আমাক যেটো দিয়া আছে এইটোৰ লগত আমাৰ x to the power 5 plus 1 by x to the power 5 টো পূৰণ কৰি দিয়া ঠিক আছে পূৰণ কৰি দিলে আমি কি দেখাবা আমাৰ ইয়াতে आंसर আহিব আমি যদি মই নেক্সট পেজত দেখাই দিছো আমি যদি ইয়াতে পূৰণ কৰো আমি লিখিলো ইয়াতে x to the power 20 plus 1 by x to the power 20 আৰু ইয়াৰে লগত মই পূৰণ কৰিছো x to the power 5
প্লাস 1 বাই এক্স টু দি পাৱাৰ 5 ইজ ইকুৱেল আমাৰ কি হ'ব এক্স বাই 20 ৰ কিমান ভ্যালু কিমান আছিলে এইটোৰ ভ্যালুটো চোৱাচোন এইটোৰ ভ্যালু আছিলে -1 আৰু এইটোৰ ভ্যালু কিমান আছিলে এইটোৰ ভ্যালু আছিলে 1 ঠিক আছে 1 আছিলে তো এটাৰ আছে -1 এটাৰ আছে 1 তো আমি যদি ইয়াতে বহাও এটাৰ আছে -1 আৰু এটাৰ আছে 1 এইটো হৈ গ'ল আমাৰ ফাইনেল এনসার ঠিক আছে এইখিনি এটা সলভ কৰিবলৈ চালে কি পাম 20 আৰু x টু দা 20 পূৰণ x টু দা 5 মানে কিমান হ'ব x টু দি পাৱাৰ 25 প্লাস এটা আহিব x টু দি পাৱাৰ 25 কিন্তু লগতে ইয়াতে এটা এক্সট্ৰা বস্তু এটা আহিব x টু দি পাৱাৰ 15 আহিব প্লাস আহিব 1 বাই x টু দি পাৱাৰ 50 এতিয়া আমি এইটোৰ ভ্যালু জানিব লাগে এইটোৰ ভ্যালু জানিলে আমাৰ এনসারটো ওলাই আহিব এটা -1 আছে এই ভ্যালুটো যদি আমি গম পাও আৰু এইটো ৰাইট সাইডে লৈ যাও লগে লগে আমাৰ এনসারটো ওলাই আহিব এতিয়া এইটোৰ ভ্যালু কেনেকৈ উলিয়াম তাৰ কাৰণে আকৌ আমি আৰম্ভণিক আহিলো এর আমি কি কৰিলে তাৰ ভ্যালু আহিব সো আমি জানো x টু দি পাৱাৰ 5 আৰু 1 বাই x টু দি পাৱাৰ 5 জানো এইটো যদি কিউব কৰি দিও এইটো কিউব কৰিলে কি হ'ব 5 3 গুণ 15 হৈ যাব হ'ব না নাই এইটো যদি কিউব কৰি দিও তো এই বস্তুটো কিউব কৰি দিয়া এইটো বস্তু কিউব কৰি দিলে ফৰ্মুলা কি আহিব এইটো বস্তু কিউব -3p মানে 1 3 মানে -2 ঠিক আছে তো আমি যদি 15 উলিয়াবলৈ চেষ্টা কৰো আমি x টু দি পাৱাৰ 15 যদি উলিয়াবলৈ চেষ্টা কৰো তাৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব মই গোটেইখিনি লিখি দিছো x কিউব নে x টু দি পাৱাৰ 5 x টু দি পাৱাৰ 5 তো আমি x টু দি পাৱাৰ 5 প্লাস 1 বাই x টু দি পাৱাৰ 5 সকলোৱে জানো এইটোৰ ভ্যালু কিমান আছিলে এইটোৰ ভ্যালু আছিলে আমাৰ 1 এতিয়া এইটোক যদি আমি কিউব কৰি দিও তেতিয়া কি হ'ব এইটো কিউব কৰি দিলে আমি দেখিম x টু দি পাৱাৰ 5 আছে তাৰে ওপৰত কিউব মানে x টু দি পাৱাৰ 15 প্লাস 1 বাই x টু দি পাৱাৰ 15 ইজ ইকুৱেল 1 কিউব -3 ইনটু 1 আৰু এইখিনি সলভ কৰিলে দেখিম 1 3 1 3 মানে কিমান -2 মানে 15 x টু দি পাৱাৰ 15 প্লাস 1 বাই x টু দি পাৱাৰ 15 ইকুৱেল আমাৰ কিমান আহিছে -2 ঠিক আছে আমি সেই -2 ভ্যালুটো ইয়াতে বহাব পাৰিম ইয়াতে আমি -2 বহাব পাৰিম আৰু -2 বহালে আমি ইয়াতে দেখিম x টু দি পাৱাৰ 25 প্লাস 1 বাই x টু দি পাৱাৰ 25 প্লাস ইয়াতে আহি গ'ল -2 ইকুৱেল আহি গ'ল -1 -2 এইপিনে গুচি গ'লে কি হ'ব -2 গ'লে +2 হ'ব অৰ্থাৎ ফাইনালি আমি এনসারটো কম x টু দি পাৱাৰ 25 প্লাস 1 বাই x টু দি পাৱাৰ 25 ইজ ইকুৱেল কিমান আহিব 2 - 1 অৰ্থাৎ 1 তো ফাইনাল এনসারটো আমাৰ কিমান আহিব 1 আহিব ইয়াতে 1 আছে নে নাই অপচন বি আছে তো কারেক্ট এনসার 1 হৈ যাব তো এনেকে তোমালোকে কৰিব পাৰা কুৱেশ্যনটো খুব লেংৰি হয় যদি আমি একদম ডিটেইলছত কৰিব যাওঁ আৰু যদি কিছুমানে যদি অনুমানতো মাৰিছা তেতিয়া হ'লেও ঠিকেই আছে এনসারটো কাৰেক্টে আহিছে ওকে ডান নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি হ'ব এইটো কুৱেশ্যন কি হ'ব এতিয়া আমাক কৈছে a square plus b square equals c square then the value of ইমান is এইটো কুৱেশ্যনত দেখিবলৈ খুব টান আছিলে কিন্তু অলপমান ভালদৰে মনোযোগ দিলে সিমান বেছি টান নাছিলে এটা আমাৰ কি আছে চোৱা দেই এইটো যদি আমি চাওঁ এইটো আছে a to the power 6 b to the power 6 c to the power 6 ঠিক আছে এইটোকো যদি আমি একেলগে চাওঁ এইটোকো অকণমান এক্সপান্ড কৰি দিছো এইটোক আমি মন কৰিলে দেখিম a square whole cube plus b square whole cube নহয় জানো এইটো আৰু এইটো হৈছে c square whole cube হয় নে নাই আৰু তলত কি আছে a square plus b square plus c square প্লাস নহয় দেই এটা পূৰণ আছে a square b square c square তলত এইখিনি আছে লগতে ইয়াতে যদি চাওঁ a square plus b square equal কি আছে c square আছে আমি এইটোতো এনেকৈ লিখিব পাৰো ন a square b square minus c square equal 0 আৰু এই গোটেই কেইটাক যদি আমি a square ক যদি মই x বুলি ধৰো b square ক যদি মই y বুলি ধৰো আৰু c square ক যদি মই z বুলি ধৰো তেতিয়া কি হ'ব x plus y plus z equal 0 নহয় জানো এটোক আমি যদি অকনমান স্ট্যান্ডার্ড ফরম্যাটত লৈ যাও আমি এনেকৈ লিখিব পাৰিম x plus y plus minus z equal 0 মানে এই তিনিটাৰ যোগফল কিমান 0 আছে যদি x plus y plus z equal 0 হয় তেতিয়ালে এইটো কি আছিল a cube plus b cube plus c cube ফৰ্মুলা নহয় জানো আমি আকৌ এইটো এনেকৈ লিখিব নোৱাৰিম জানো এটোক আমি x cube লিখিব পাৰিম ন এটা s square মানে কি s square মানে মই ক'লো ন x তো s square মানে যদি x হয় x cube plus y cube এটো কি হ'ব নেক্সট হ'ব plus minus z cube ডিভাইডেড বাই কিমান আছে x y z ঠিক আছে ডিভাইডেড বাই আছে x y z হল নে নাই ঠিক আছে এইটো ফরম্যাটত আছে আৰু a cube plus b cube plus c cube ৰ ফৰ্মুলা কি আছিল a cube plus b cube plus c cube ৰ ফৰ্মুলা কি আছিল a cube plus b cube plus c cube minus থাইছে bc আছিল ন minus থাইছে bc ইকুৱেল কি আহি যাব ইয়াতে 0 আহি যাব কাৰণ ইয়াতে কি আছে ইয়াতে x plus y plus z ইকুৱেল কি 0 এই তিনিটা যোগ কৰিলে 0 আহি আছে ন এইটো চোৱা x plus y plus z এই গোটেইকেইটা যোগ কৰিছে মাইনাস z এটো বেলেগ কথা কিন্তু z ন এটো এই তিনিটা যোগ কৰিলে 0 আহিছে মানে আমি ফাইনালি যোনটো প্ৰথমতে কৰি আছিল এটা আমি কৰিছো এনেকুৱা কিউবৰ কুৱেশ্যন কোড কৰি এটা কিউবৰ কুৱেশ্যনটা আমি অলৰেডি কৰিছো আজিৰ ক্লাছতে আমি যদি চাও প্ৰথম কুৱেশ্যন এইটো কুৱেশ্যন ইয়াতে যদি আমি দেখা পাও যে a plus b plus c তিনিটাৰ ভ্যালু যদি 0 হৈ যায় তেতিয়ালে গোটেইখিনি 0 হ'ব আৰু থাইছে বিচটো হেপিনে যাব নে নাই নিশ্চয় যাব প্লাস হৈ যাব থাইছে বিচি প্লাস হৈ যাব ন আৰু abc তো এইপিনে আহিলে তেতিয়া হৰণ হ'ব ন 3 অকল লৈ যাব তেনেকুৱা টাইপৰ ক্যালকুলেশন ইয়াতে হ'ব আমাৰ অলমোস্ট সিমিলাৰ তো এটা ফৰ্মুলাৰে আমাৰ দুটা কুৱেশ্যন এবাৰ এক্সামত আহিছে
এটা ফৰ্মুলা ইউজ কৰি আমি দুটা কুৱেশ্যনৰ এনচাৰ কৰিব পাৰিলোহেঁতেন। ইয়াৰে যদি আমি চাওঁ ইয়াৰে আমাৰ চিৰ ভেলুটো কিন্তু কি আছে মাইনাছত আছে, সেইটো বস্তু মনত ৰাখিবা। জেডৰ ভেলুটো কিহত আছে, এই জেড যোনটো আছে চি সেইটো মাইনাছত আছে। মাইনাছত থকাৰ কাৰণে আমি নেক্সট লাইনত কি ক'ব পাৰিম, আমি ইয়াতে লিখিব পাৰিম, এনেকৈও লিখিব পাৰিম যে আমাৰ এই ওপৰৰ লাইনটো আমি যদি ফৰ্মুলা হিচাপত লিখো তেতিয়া কি লিখিম, এক্স কিউব প্লাছ ৱাই কিউব প্লাছ মাইনাছ জেড কিউব আছে ন, মাইনাছ জেড কিউব প্লাছ কি হ'ব, প্লাছ থাইছে বেছি হ'ব নে মাইনাছ থাইছে বেছি হ'ব, সেইটো বস্তু ভালদৰে মন কৰা। এনেইতো ফৰ্মুলাটো কি আহে, ফৰ্মুলাটো আহে এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ থাইছে বেছি, কিন্তু ইয়াতে মাইনাছ কিয় নহয়, তাৰ ৰিজনটো আছে জেড কিউবটো সেই আছে ন, জেড আছে ন, ইয়াতে জেড আছে, জেড দেখি দিয়ক এই এক্স ৱাই জেড। ইয়াতে জেডটো নিগেটিভত আছে যে সেইকাৰণে কি হ'ব, ইয়াতে পজিটিভ হ'ব, ঠিক আছে। আৰু পজিটিভ ইকুৱেল কি আহে, ইকুৱেল 0 আহিব। এতিয়া থাইছে এক্স ৱাই জেডটো প্ৰথমতে সেইপিনে লৈ যোৱা, তো এক্স কিউব প্লাছ ৱাই কিউব প্লাছ মাইনাছ জেড কিউব ইজ ইকুৱেল কি হ'ব, মাইনাছ 3xyz 3xyz হ'ব ন, 3xyz হ'ব। এতিয়া 3xyz তো সমাপ্ত নহয়, ইয়াতে 3xyz আহিব, আৰু এই xyz টো এইপিনে আহি গ'লে কি হ'ব, হৰণ হ'ব নে নাই, নিশ্চয় হৰণ হ'ব। তো আমি কি কৰিম, xyz টো এইপিনে লৈ আনিম, তো এইপিনে লৈ আনিলে ইয়াতে লিখিলো xyz, তো এইটো হৈ গ'ল আমাৰ ৰিপ্ৰেজেন্টেশন। তো আলটিমেটলি এইখিনি বস্তু ইয়াতে হৈ আছে, হয় নে নাই, ভালদৰে মন কৰাচোন। আমি যদি চাওঁ এক্স কিউব প্লাছ ৱাই কিউব প্লাছ মাইনাছ জেড কিউব ডিভাইডেড বাই এক্স ৱাই জেড ইকুৱেল কি হ'ব, -3। তো ডাইৰেক্টলি এইটোৰ এনচাৰ কিমান আহি যাব, অপশ্যন চি আহি যাব -3, ঠিক আছে। যদি ভালদৰে এক্সামত ভাবিছিলা নিশ্চয় এনচাৰ আহিছে, আদাৰৱাইজ অকণমান টাইম লাগিব এনচাৰ উলিয়াবলৈ। ইমান ইজিও নাছিলে কুৱেশ্যনটো, ফৰ্মুলাটো আমি ইউজ কৰিব জানিব লাগিব, যেনেকে ইচ্ছা তেনেকে মেনিপুলেট কৰিব যদি ফৰ্মুলাটো পাৰিছো তেতিয়াহে এনচাৰ আহিব, আদাৰৱাইজ ইমান ইজিলি এনচাৰ নাহে, ঠিক আছে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যন কি আছে, এইটো কুৱেশ্যন আছে নেক্সট। এতিয়া আমাক কৈছে ইন এন ইলেকশ্যন টু কেণ্ডিডেট পাৰ্টিচিপেট, এইটো কুৱেশ্যন চাগে চবতকৈ সহজ আছিলে কম্পেৰেটিভলি বাকীবিলাক কুৱেশ্যনৰ তুলনাত। 10% মানুহে কি কৰিছে, 10% টোটেল ভোটাৰ্ছ ডিড নট ভোট, 10% মানুহে ভোটে দিয়া নাই। আমি যদি কওঁ যে টোটেল মানুহ আছিলে 100%, এই 100%ৰ কি হৈছে 10% মানুহে ভোটে দিয়া নাই, তো 10% মানুহে ভোট দিয়া নাই, মানে 90% মানুহে ভোট দিছে। আৰু সেই 90% মানুহৰ কি কৈছে, 3300 ভোট ইনভেলিড হৈছে, নটা ইনভেলিড বুলি কৈছে। তো 3300 ভোট ইনভেলিড, এইটো ইনভেলিড ভোট, মানে ভেলিড কিবা এটা আছে ইয়াতে, আমি এনেকৈ লিখিব পাৰো 90% মাইনাছ 3300 এইটো হৈছে ভেলিড ভোট। তাৰপিছত কি কৈছে, দা উইনাৰ গেট 60% অফ দা ভেলিড ভোট, যোনজনে জয়ী হৈছে ভেলিড ভোটৰ এইখিনিৰ আকৌ 60% পাইছে, এইখিনিৰ 60% পাইছে জয়ী হোৱা জনে। আৰু কি কৈছে, আৰু 6000 ভোটত জিকিছে, 6000 ভোটত জিকিছে। আমি এতিয়া চোৱা, আমি এইটোক যদি অকণমান তলৰ পৰা চাই যাওঁ, আমি অকণমান ডিটেইলছত চাই গৈছো, মই ক'লো যে এটা নিৰ্বাচনৰ এজন মানুহে 60% ভোট পাইছে, মানে আনজনে কিমান পাব, আনজনে বাকীখিনি পাব ন, 40% পাব। মানে ইহঁতৰ পাৰ্থক্য কিমান আছে, পাৰ্থক্য আছে ইয়াতে 20%, আৰু এই 20%টো কাৰ সমান, এই 20%টো হৈছে 6000 ভোটৰ সমান, ঠিক আছে। এই 6000 ভোটত জিকিছে বুলি কৈছে ন, 6000 ভোটৰ সমান। ইয়াৰ পৰা যে কেলকুলেশ্যন কৰো 2 ৰে কাটিলে 1% ইকুৱেল আমাৰ কিমান আহি গ'ল, 300। এটা পাৰ্চেণ্ট ভোটৰ মূল্য হৈছে 300, 100% মানে কিমান হ'ব, 100% মানে 30,000। এইটো 30,000টো কি হয়, এইটো হৈছে ভেলিড ভোট, হয় নে নাই। এই 60% কি হয়, টোটেল ভেলিড ভোটৰ 60% ভোটৰ কথা হৈছে, ভেলিড ভোটৰ 60% এজনে পাইছে, বাকী 40% আনজনে পাব, আৰু 20% ভোটত জিকিছে। তো সেইখিনি আমি কম্পেয়াৰ কৰি 100% ওলাইছো। এই 100%টো টোটেল ভোট নহয়, এই 100% যিটো ওলাইছে এইটো হৈছে ভেলিড ভোট, ঠিক আছে, এইটো হৈছে ভেলিড ভোট, ঠিক আছে। আমি ক'ব পাৰিম যে এই যোনটো 30,000 আছে এইটো ভেলিড ভোট। তো আমি যদি নেক্সট লাইনত চাওঁ, আমি যদি নেক্সট লাইনত কওঁ যে এইখিনি হৈছে এই যোনটো 30,000 আছে এইটো হৈছে ভেলিড ভোট, আমি এই ডায়াগ্ৰামটো অকণমান ৰিয়েজ কৰিছো। তো এই ভেলিড ভোটখিনি এইখিনি নহয় জানো, 90% মাইনাছ 3300, এইটোও ভেলিড ভোট ন। তো আমি নেক্সট লাইনত কি লিখিব পাৰিম, আমি নেক্সট লাইনত ইয়াতে লিখিব পাৰিম, আমাৰ কি আহিব, 90% আহিব, 90% মাইনাছ 3300 ইকুৱেল কিমান আহিব, 30,000, বুজি পালা, 30,000, এইটো হৈছে ভেলিড ভোট। আৰু ইয়াৰে পৰা যদি আমি সলভ কৰো 3300 এইপিনে গুচি গ'লে 90% ইকুৱেল আহিব, এইখিনি যোগ হৈ যাব ন। তো 33,300, 33,300 হৈছে আমাৰ টোটেল, 33,300 আমাৰ কি হৈ যাব এইটো, সৰি 90%, আচ্ছা 90% ইকুৱেল আহি গ'ল 33,300, 90% ইকুৱেল, ঠিক আছে। 90% ইকুৱেল টোটেল ভেলিড ভোট এইটো আহি গ'ল। কিবা চিলি মিষ্টেক হ'ল নেকি, হৈছে, অ'কে সৰি দেই। আমি যদি কওঁ 33,000 যদি ভেলিড ভোট হয়, আমাৰ 30,000 আছিলে, অ'কে ষ্টাৰ্টিঙৰ পৰা এবাৰ চাই লওঁ, কিবা চিলি মিষ্টেক হৈ গ'ল চাগে, উল্টা পুল্টা হৈ গ'ল। তো অকণ মানে এইটো মেথডটো চেঞ্জ কৰি দিওঁ, আমি এইটো মেথডত নাযাওঁ, বেলেগ এটা মেথডত ট্ৰাই কৰোঁ, কিবা উল্টা পুল্টা হৈ আছে, তোমালোকৰ বুজাত সুবিধা হৈ যাব তেনেকে হ'লে।
বাৰু তো এতিয়া ষ্টাৰ্ট কৰিছো আমি যদি কওঁ 60% ভোট এজনে পাইছে ঠিক আছে 60% ভোট এজনে পাইছে যদি 60% ভোট এজনে পাইছে তেতিয়াহ'লে আনজনে কিমান পাব আনজনে পাব 40% ভোট ঠিক আছে ডিফাৰেন্স কিমান আছে 20% আৰু 20%ক আমি কিমান কৈছো 6000 বুলি কৈছো আৰু ইয়াৰে পৰা আমি কি ওলাব পাৰিম 100% ওলাব পাৰিম পূৰণ এটা পাছ কৰি দিয়া 20% মানে যদি 6000 হয় পূৰণ পাছ কৰিলে আমি 30000 পাই যাম 30000 আমি কি পাই গলো 30000 পাই গলো 100%ৰ সমান 100% মানে হৈছে 3000 3000 হৈছে আমাৰ টোটেল ভ্যালিড ভোট আৰু লগতে কি হৈছে ইনভ্যালিড ভোটো আছিলে ন ইনভ্যালিড ভোট আছিলে 3300 ইনভ্যালিড মানে টোটেল কাষ্টেড ভোটৰ শব্দ এটা আহিব ন টোটেল ভোট দিয়া মানুহ কিমান আছিলে টোটেল ভোট দিয়া মানুহ আছিলে 90% 90% মানুহে ভোট দিছিলে হয় নে নাই 90% মানুহে ভোট দিছিলে বেলেগ মানুহে ভোট দিয়া নাই আৰু এই 90% মানুহে যে ভোট দিছিলে সেই 90% মানুহৰ ভোট দিয়াৰ ভিতৰত তাৰে ভ্যালিড ভোট হৈছে 30000 ইনভ্যালিড ভোট কিমান আছে চাই লোৱা ইনভ্যালিড আছে 3300 ভ্যালিড ভোট আছে 30000 ঠিক আছে ভ্যালিড ভোট 3000 লগতে যোগ আছে 3300 আৰু 3300 টো কি হয় এইটো হৈছে ইনভ্যালিড ভোট ভ্যালিড আৰু ইনভ্যালিড এইখিনি লগ হৈ কি হয় এইখিনি লগ হৈ পেলাই আহিব আমাৰ টোটেল ভোট দিয়া মানুহ আৰু বাকি 10% কি ভোট দিয়া নাই কিন্তু ভোটাৰ লিষ্টত নাম আছে সিহঁতৰো আমি 100% উলিয়াব লাগে ইয়াৰে পৰা এইটো ইকুৱেশ্যন সলভ কৰি পেলাই এইখিনি ঠিকই আছে বাৰু এইখিনি আহিব আমাৰ আগতো আমাৰ এইখিনি আহিছিল ন 90% ইকুৱেল আহিব 33300 এতিয়া আমি কৰিব কি লাগে আমি উলিয়াব 100% 100% কাৰণে প্ৰথমতে 0 0 কাট কৰিলো 1% ইকুৱেল কি ওলাব সেইটো ওলাই লোৱাচোন 1% ইকুৱেল 9 ৰে যদি কাটি দিও 9 3 গুণ 27 9 7 গুণ 63 9 3 গুণ আহি গ'ল 27 27 হলে 6 থাকি গ'ল 63 গ'ল 9 7 গুণ 63 ঠিকে আছে 370 1% ইকুৱেল আহি গ'ল 370 তো আমাক 100% উলিয়াব দিয়ে ইয়াতে পূৰণ 100 কৰি দিয়া ডাবল 0 লগাই দিয়া 37000 মানে 37000 আছিলে ভোটাৰ লিষ্টৰ টোটেল নাম্বাৰ অফ ভোটস মানুহ আছিলে তো 37000 মানুহে টোটেল কি কৰিছিলে ভোটাৰ লিষ্ট নাম আছিলে তাৰে ভিতৰত কিমান মানুহে ভোট দিছে 33300 মানুহে বাকি বিলাকে ভোট দিয়া নাই 33300 মানুহে ভোট দিছে আৰু সেই মানুহৰ ভিতৰত কি হৈছে 3300 ভোট ইনভ্যালিড হৈছে 30000 ভোটে কি ভ্যালিড ভোট আৰু ভ্যালিড ভোটৰ ভিতৰত কি হৈছে এজনে পাইছে 60% ভোট তেনেকুৱা কাহিনী ইয়াতে চলিছে ওকে খতম তো ইয়াতে আমাৰ খতম হল আজিৰ ক্লাছটো আশা কৰো গোটেইকেইটা এনসাৰ তোমালোকৰ কাৰেক্ট গৈছে যদি কাৰোবাৰ কিবা কনফিউজন আছে কিবা যদি কোনোবা এটা কুৱেশ্যন বেছি ডিটেইলছত জানিব বিচৰা এতিয়া আজিৰ ক্লাছটো ক'বলৈ গ'লে তোমালোকে জাস্ট অকল অপচন কেইটা গম পালা এনসাৰ কেইটা গম পালা কোনকেইটা এনসাৰ হয় এপ্ৰোচটো কি কৰিব লাগিছিল এক্সামত অবভিয়াছলি বহুত লেংৰি পেপাৰ হৈছে তো চাগে এক্সামিনাৰেও ভাবিছে মাৰ্কস কাট অফটো কম যাওক সেইকাৰণে হয়তো দিব পাৰে তো এইবিলাক ইমান মাথা মাৰি লাভ নাই দুই এটা কুৱেশ্যন এনেকুৱা থাকে বা মেক্সিমাম এক্সামত এনেকুৱা কুৱেশ্যন অহা দেখা যায় যিবিলাকে আমাক অলপমান কমপ্লিকেট কৰে বাৰু তো ইমান মাথা মাৰিব লগাও নাই বিন্দাছ যিখিনি কাৰেক্ট গৈছে সেইখিনিৰ ওপৰত ৰাখা আৰু কাট অফটো যেনেকৈ পেপাৰ টান হলে লো যায় তো কাট অফটো লৈয়ে যাব একেই কথা হ'ল তো সকলোৰে ভাল হওক আশা থাকিল লগ পাম এটি নতুন ক্লাছত থেংক ইউ এণ্ড বাই বাই